নমস্কাৰ, এই কুহিবাত চায়েন্সলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি পোহৰ প্ৰতিফলন প্ৰতিসৰণৰ আগৰ যিটো ক্লাছ গ'ল তাৰ পিছৰ ক্লাছলৈকে আমি আগবাঢ়িছো ঠিক আছে পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ আগৰ ক্লাছত আমি খুব ধুনীয়াকে এখন গোলাকাৰ দাপোনৰ বিভিন্ন অংশবিলাকৰ বিষয়ে পঢ়িছিলো যেনে গোলাকাৰ দাপোন এখনত মেৰু থাকিব ফোকাস থাকিব ভাস্কেন্দ্ৰ থাকিব এই বস্তুবিলাকৰ বিষয়ে আমি পঢ়িছিলো হয়নে এতিয়া আজি আমি এই ক্লাছত বহুত বস্তু পঢ়িম একেলগে মানে দীঘলীয়া হ'বলৈ গৈ আছে ক্লাছটো গতিকে তোমালোকে অকণমান ধৈৰ্য সহকাৰে বহি কলম উলিয়াই লোৱা উলিয়াই লৈ পেলাই মোৰ লগত একদম ধুনীয়াকৈ জয়েন হৈ যোৱা আৰু লিখি ল'বা বস্তুবিলাক আগৰ ক্লাছত আমি কি পঢ়িছিলো অকণমান মই তোমালোকক এটা মনত পেলাই দিছো যে আগৰ ক্লাছত আমি পঢ়িছিলো যে গোলাকাৰ অবতল দাপোন এখন যদি আমি এনেকৈ আঁকিছো অবতল দাপোনখন আঁকি পেলাই অবতল দাপোনৰ আমি কি কৰিছো আমি মেৰু দিছো ইয়াত কি দিছো ইয়াত মেৰু দিছো তাৰপিছত আমি মুখ্য অক্ষ দিছিলো তাৰপিছত অকণমান আমি এটা মানে এইম কৰি লৈছিলো লৈ পেলাই এটা গোলক বুলি ভাবি লৈছিলো লৈ তাক কেন্দ্ৰ এটা দিছিলো তাক আমি দাপোনখনৰ ভাস্কেন্দ্ৰ যাক চি আখৰেৰে বুজিছিলো আৰু ইয়াৰ মাজত কি আছিলে দুটাৰ মাজত ফোকাস আছিলে এফ আছিলে এইখিনি আমি আঁকিছিলো আগৰ ক্লাছত এইখিনি আমি শিকিছিলো যদি তোমালোকে আগৰ ক্লাছটো চোৱা নাই তোমালোকে আমাৰ এই ভিডিঅ' পাই যাবা আগৰ যিটো পোহৰ প্ৰতিফলন প্ৰতিসৰণৰ পাৰ্ট 1 টো চাই লবা তাৰ পিছতহে এইটো চাবা নহলে এইটো বুজি নাপাবা এতিয়া কথাটো হ'ল চোৱা মই ইয়াত লিখিছো খুব ধুনীয়াকে এটা শব্দ ভাঁজ ব্যাসাৰ্ধ বুলি এটা শব্দ লিখিছো আৰু লিখিছো ফোকাস দৈৰ্ঘ্য বুলি এই ইহঁতৰ মাজৰ এটা মই সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছো r সমান 2f এতিয়া কথা হ'ল কি এই ভাঁজ ব্যাসাৰ্ধ মানেনো কি আৰু ফোকাস দৈৰ্ঘ্য মানেনো কি আমি সেইটো জানিব লাগিব কথা হ'ল এতিয়া ভাঁজ ব্যাসাৰ্ধ মানে হ'ল চোৱা এই যিখন মই অবতল দাপোন আঁকিছো অথবা উত্তলৰ ক্ষেত্ৰতো এই কনসেপ্টটো সেম হ'ব যিখন অবতল দাপোন আঁকিছো সেই অবতল দাপোনৰ এইটো দেখিছা ভাস্কেন্দ্ৰ সি পইণ্টটো দেখিছা যাক আমি কি বুলি কৈছো ভাস্কেন্দ্ৰ আৰু পি পইণ্টটো দেখিছা যাক আমি কি বুলি কওঁ মেৰু বুলি কওঁ এই ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিমানখিনি ডিস্টেন্স সেই ডিস্টেন্স খিনিকে মই এটা নাম দিম ভাঁজ ব্যাসাৰ্ধ পাইছানে বুজি কি কৈছো এই ভাস্কেন্দ্ৰ যিটো পইণ্ট আছে সি এই সি পইণ্টৰ পৰা পি লৈ অৰ্থাৎ মেৰুলৈ যিখিনি ডিস্টেন্স সেইখিনিকে মই এটা নাম দিম ভাঁজ ব্যাসাৰ্ধ আৰু যাক আমি কি বুলি ক'ম কেপিটেল আৰ বুলি ক'ম এতিয়া বহুতে সুধিব পাৰে যে স্যাৰ আপুনি ইয়াক ভাঁজ আৰ বুলি কিয় ক'লে কাৰণ ভাঁজ ব্যাসাৰ্ধৰ ইংৰাজী নামটো হৈছে ৰেডিয়াস অফ কাৰ্ভেচাৰ তাৰ নামটো কি ইংৰাজী নামটো ৰেডিয়াস অফ কাৰ্ভেচাৰ আৰু সেই ৰেডিয়াস অফ কাৰ্ভেচাৰৰ পৰা r2 লৈ পেলাই আমি সেই ভাঁজ ব্যাসাৰ্ধৰ ইংৰাজী নামটোক আমি কিহেৰে বুজাও আৰেৰে বুজাও ঠিক আছে ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিখিনি ডিস্টেন্স সেই ডিস্টেন্স খিনিকে আমি কি বুলি কওঁ ভাঁজ ব্যাসাৰ্ধ তেতিয়াহ'লে ফোকাস দৈৰ্ঘ্য মানে কি বহুতে প্ৰশ্ন কৰিব পাৰে তেতিয়াহ'লে হোৱাট ইজ ফোকেল লেংথ যাক আমি ইংৰাজীত ফোকাস দৈৰ্ঘ্য কি বুলি কওঁ ফোকেল লেংথ বুলি কওঁ ফোকাস দৈৰ্ঘ্য মানে হ'ল এই যিটো ফোকাস দেখিছো ফোকাস পইণ্টটো এই ফোকাস পইণ্টটো আৰু মেৰুৰ মাজৰ যিখিনি ডিস্টেন্স সেইখিনিক আমি কি বুলি কম ফোকাস দৈৰ্ঘ্য আৰু যাক আমি সৰু হাতৰ এফ আখৰেৰে বুজো স্মল এফ ঠিক আছে গতিকে আমি দুটা বস্তু গম পালো কেপিটেল আৰ মানে হৈছে ভাঁজ ব্যাসাৰ্ধ আৰু স্মল এফ মানে হৈছে ফোকাস দৈৰ্ঘ্য দুটা বস্তু গম পালো কি গম পালো ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিখিনি ডিস্টেন্স তাক আমি কম কেপিটেল আৰ যাক আমি ভাঁজ ব্যাসাৰ্ধ বুলি অসমীয়াত বুজো আৰু ফোকাস আৰু মেৰুৰ মাজৰ যিখিনি ডিস্টেন্স তাক আমি কম সৰু হাতৰ এফ যাক আমি ফোকাস দৈৰ্ঘ্য বুলি বুজো এতিয়া ইহঁতৰ মাজৰ এটা সম্পৰ্ক স্থাপন কৰিব লাগে এতিয়া চোৱা এইখন ধৰি ললো মই গোলাক মানে অবতল দাপোন ইয়াত পি আছে ঠিক আছে ইয়াত কি আছে পি আছে তাৰপিছত এই মানে এইটো ধৰিলো মই মুখ্য অক্ষ এইডাল তাৰপিছত ইয়াত চি আছে ইয়াত এফ আছে তো তোমালোকে ভালকে ভাবি চোৱা পি আৰু চিৰ মাজত যিমান ডিস্টেন্স তাৰে মাজত একদম এফ আছে ধৰি বুজি পাইছা নেকি কৈছো পি আৰু চিৰ মাজত যিমান ডিস্টেন্স তাৰ মাজত একদম এফ আছে ধৰি লোৱা এইখিনি এটা ডিস্টেন্স ধৰি লোৱা এইখিনি 100 সেন্টিমিটাৰ কিমান 100 সেন্টিমিটাৰ ইয়াৰ মাজত এটা পইণ্ট আছে সেই পইণ্টটোলৈকে ইয়াৰ পৰা এই হাতখনৰ পৰা কিমান ডিস্টেন্স হ'ব কোৱা যদি এই দুখন হাতৰ মাজত ডিস্টেন্স 100 সেন্টিমিটাৰ হয় মাজত যিটো মই ধৰি ললো এই যিটো মই স্পিকাৰত কথা কৈ আছো ইয়াৰ এই স্পিকাৰটো ধৰি লোৱা মাজত আছে একদম একদম ভাবি লোৱা এইটো ধৰা মেৰু এইটো ধৰা মাজত থকাটো ফোকাস আৰু এইটো ধৰা ভাস্কেন্দ্ৰ সি তেতিয়াহ'লে যদি এই মেৰু অৰ্থাৎ সোঁ হাতখন আৰু এই বাওঁ হাতখন অৰ্থাৎ ভাস্কেন্দ্ৰৰ মাজত দূৰত্ব যদি 100 সেন্টিমিটাৰ হয় তেতিয়াহ'লে এই ফোকাস পইণ্টটোলৈকে মানে মেৰুৰ পৰা ডিস্টেন্স কিমান হ'ব আধা হ'ব মানে 50 সেন্টিমিটাৰ হ'ব নে নাই কিমান হ'ব 50 হ'ব তেতিয়াহ'লে এইখিনিও কিমান হ'ব যদি এইখিনি 50 হয় এইফালৰ পৰা এইখিনি কিমান হ'ব 50 হ'ব হয়নে নহয়
আমি শিকি আছিলো যে ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিখিনি ডিষ্টেন্স হয় তাৰ মাজত একদম ফোকাস নামৰ পইণ্টটো থাকে তাৰ মিনিংটো এইটো যে ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিখিনি ডিষ্টেন্স তাক আমি কি আখৰেৰে বুজো কেপিটেল আৰ অৰ্থাৎ ভাঁজ বেসাৰ্ধ বুলি কওঁ আৰু মাজৰ যিখিনি ডিষ্টেন্স সেইখিনিক আমি ফোকাস দৈৰ্ঘ্য বুলি কওঁ তাৰ মানে কি বুজি পালো যে আমি যদি এইখিনি আৰ পাব লাগে এইখিনি যদি আৰ খিনি কমপ্লিট পাব লাগে তেতিয়াহ'লে পি আৰু এফৰ মাজত ডিষ্টেন্স কিমান আছিল সৰু হাতৰ এফ যাক আমি ফোকাস দৈৰ্ঘ্য বুলি কওঁ আৰু এফ আৰু চিৰ মাজত এইখিনি ডিষ্টেন্সৰ কিমান হ'ব যদি এইখিনি স্মল এফ হয় এইখিনিও কিমান হ'ব স্মল এফ হ'ব হ'বনে নাই কিয় স্মল এফ হ'ব কাৰণ কি বুজি পালো যে যদি পি আৰু চিৰ মাজৰ ডিষ্টেন্সটো যিমান হয় তাৰে যদি আধা হয় এফ2 তেতিয়াহ'লে এইখিনি যদি মানে চোৱা মই অলপ আগতে তোমালোকক কৈছো এইটো ধৰা 100 হ'ল এইখিনি ধৰি ললো আমি 100 যদি এইখিনি 100 হয় এইখিনি আধা হ'ব তাৰ কিমান হ'ব 50 আৰু এইখিনিও কিমান হ'ব 50 হ'ব বুজি পাইছানে অৰ্থাৎ এইখিনি যদি আৰ হয় আৰ খিনি পাব লাগিলে এই স্মল এফ খিনিক কেইবাৰ প্লাস কৰিব লাগিব দুবাৰ প্লাস কৰিব লাগিব বুজি পাইছানে সেইকাৰণে কি লিখিম আমি আৰ সমান এফ প্লাস এফ কিমান টুৱাইছ এফ সেইকাৰণে একদম বেসিক কনসেপ্টটো হ'ল কি যে ভাঁজ বেসাৰ্ধ পাব লাগিলে ফোকাস দৈৰ্ঘ্য কিহেৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব আৰু সেইকাৰণে তলত লিখি দিছো ভাঁজ বেসাৰ্ধ ফোকাস দৈৰ্ঘ্যৰ দুগুণ কি বুলি লিখিছো ভাঁজ বেসাৰ্ধ ফোকাস দৈৰ্ঘ্যৰ দুগুণ আৰু চোৱা আৰ সমান টুৱাইছ এফ আছে টুৱাইছ এফ মানে 2 আৰু এফ টো কি হৈ আছে পূৰণ হৈ আছে ঠিক আছে এইটো বস্তু তোমালোকে মনত ৰাখিবা যদি মাজত একো চিন নাথাকে এনেকে থাকে মানে এই দুটা কি হৈ থকা বুজায় পূৰণ হৈ থকা বুজায় তেতিয়াহ'লে এফ টো কিমান হ'ব এফ টো কিমান হ'ব ইয়াত 2 টো পূৰণ হৈ আছিল এইফালে অহাৰ লগে লগে কি হ'ব হৰণ হ'ব গতিকে আৰ ৰ তলত 2 আহি যাচ্ছে তেতিয়াহ'লে আমি কি লিখিম এফ সমান আৰ বাই 2 অৰ্থাৎ ফোকাস দৈৰ্ঘ্যটো কি হ'ব ভাঁজ বেসাৰ্ধৰ কিমান হ'ব আধা হ'ব সেইকাৰণে তলত লিখিছো ফোকাস দৈৰ্ঘ্য ভাঁজ বেসাৰ্ধৰ আধা বেছি ইমান মাথা মাৰি থাকিব নালাগে ডাইৰেক্টলি তোমালোকে এনেকে লিখিব পাৰিবা r is equal to 2 পূৰণ f অৰ্থাৎ প্ৰশ্নত যদি তোমালোকক সোধে যে ফোকাস দৈৰ্ঘ্যটো দিয়া থাকে দি পেলাই যদি ভাঁজ বেসাৰ্ধ সোধে তেতিয়াহ'লে ফোকাস দৈৰ্ঘ্যৰ মানটোক ডাইৰেক্ট 2 ৰে কি কৰি দিবা পূৰণ কৰি দিবা আৰু যদি তোমালোকক ভাঁজ বেসাৰ্ধ দিয়া থাকি পেলাই ফোকাস দৈৰ্ঘ্যৰ মানটো সোধে তেতিয়াহ'লে ভাঁজ বেসাৰ্ধটোক 2 ৰে কি কৰি দিবা হৰণ কৰি দিবা একদম বেসিক কথা এইখিনি মনত ৰাখিলে হৈ যাব ইয়াতকে বেছি একো মনত ৰাখিব নালাগে এতিয়া এইটো ৰিলেটেড মই কেইটামান কুৱেশ্যন আনিছো তোমালোকৰ বাবে সেই কুৱেশ্যন কেইটা তোমালোকে চাই লোৱা এইটো ৰিলেটেড কেইটামান কুৱেশ্যন আছে এইকেইটা কুৱেশ্যন চোৱা তোমালোক দিছে যে ভাঁজ বেসাৰ্ধ উলিওৱা ভাঁজ বেসাৰ্ধ মানে মনত ৰাখিবা আৰ ভাঁজ বেসাৰ্ধ মানে কি আৰ ভাঁজ বেসাৰ্ধ উলিওৱা যেতিয়া গোলাকাৰ দাপোন এখনৰ ফোকাস দৈৰ্ঘ্য কিমান হয় গোলাকাৰ দাপোন এখনৰ ফোকাস দৈৰ্ঘ্য কিমান হয় এমসিকিউ ষ্টাইলত নাই বাৰু মই বেলেগকে দিছো এইটো এমসিকিউ বুলি ভাবিলো পটককে দেখালে মই এমসিকিউ ষ্টাইলত নাই যেতিয়া দিছে কি দিছে ভাঁজ বেসাৰ্ধ উলিয়াব দিছে যেতিয়া কি হয় গোলাকাৰ দাপোনখনৰ ফোকাস দৈৰ্ঘ্য মানে ইয়াত কি দিয়া আছে এফ দিয়া আছে এইটো এফ ইয়াতো এফ দিয়া আছে ঠিক আছে এইটো এফ ঠিক আছে এইটো এফ এইটো এফ এইটো এফ এফ দিয়া আছে তোমাক আৰ দিছে গোটেইকেইটা কুৱেশ্যনত কি দিছে আৰ দিছে গতিকে 1 নম্বৰ প্ৰশ্নৰ পৰা কৰি গৈছো 1 নম্বৰত কি দিয়া আছে তোমাক এফ দিয়া আছে কিমান 1 নম্বৰ প্ৰশ্নত এফ দিয়া আছে কিমান চোৱা এফ কিমান দিয়া আছে 25 সেন্টিমিটাৰ এফ কিমান দিয়া আছে 25 সেন্টিমিটাৰ তেতিয়াহ'লে তোমাক কি সুধিছে গোটেইকেইটা ভাঁজ বেসাৰ্ধ সুধিছে মানে আৰ সুধিছে আৰ মানে সূত্ৰটো কি আছিল টুৱাইছ এফ 2 ইনটু এফ গতিকে এফৰ জাগাত বহাই দিয়া 2 ইনটু এফৰ জাগাত কিমান 25 25 দুগুণ কিমান 50 গতিকে কিমান হ'ব 50 সেন্টিমিটাৰ 1 নম্বৰ অংকটো বুজি পাইছা নিশ্চয় তোমালোকে 2 নম্বৰ অংকটো চোৱা বি নম্বৰ কোৱেশ্চন চোৱা বিত কি দিছে বিত দিয়া আছে এফ সমান 10.5 সেন্টিমিটাৰ বিত দিয়া আছে এফ সমান 10.5 সেন্টিমিটাৰ ঠিক আছে গতিকে আৰ দিছে আৰ ৰ ভ্যালু কিমান হ'ব দিছে আমি কি বুলি জানো r is equal to মই কি বুলি জানো 2 পূৰণ f বুলি জানো r সমান কি বুলি জানো 2 পূৰণ f ঠিক আছে গতিকে 2 পূৰণ f ৰ জাগাত আমি কি লিখিম 10.5 লিখিম ঠিক আছে 10.5 এতিয়া তোমালোকে বহুতে দশমিকৰ পূৰণ নাজানা আৰু যিয়ে দশমিকৰ পূৰণ নাজানে তেওঁলোকৰ বাবে মই খুব ধুনীয়াকে দশমিকটো নোহোৱাকে পূৰণটো কৰি দেখাই দিছো বহুতে ভাবিব যে সাৰে দশমিক আনিলে কাৰণে আমাৰ কোৱেশ্চনটো টান হৈ গ'ল গতিকে তোমালোকে এইটো শিকি লোৱা ভাবি লোৱা দশমিকটো নাই এতিয়া আমি পূৰণ কৰিম কাক 105ক পূৰণ কৰিম দশমিকটো থাকিলে সেইটো 10.5 হৈ যায় যদি দশমিকটো নাই তেতিয়াহ'লে তাক 105 বুলি ভাবা 2 ৰে পূৰণ কৰি দিয়া 5 দুগুণ 10 শূন্য হাতে গ'ল 1 2 শূন্য গুণ 0 0 1 1 2 1 গুণ 2 মানে এইটো কিমান পাই গলো 210 পাই গলো কিন্তু এতিয়া দশমিকটো বহুৱাই দিয়া ইয়াত কেইঘৰ আগত দশমিক আছিল এক ঘৰ ইয়াতো তুমি এক ঘৰ আগত দশমিক বহুৱাই দিয়া দশমিকৰ পিছৰ শূন্যৰ কোনো ভ্যালু নাই মানে উত্তৰ পাই গলো অনলি 21 সেন্টিমিটাৰ পাইছানে বুজি কিমান হৈ গল 21 সেন্টিমিটাৰ হৈ গল তাৰ পিছৰ কোৱেশ্চনটো চোৱা সি নাম্বাৰত কিমান দিছে সিত দিছে 125 সেন্টিমিটাৰ এফ মানে কিমান দিছে সিত দিছে 125 সেন্টিমিটাৰ সিত দিছে কিমান f is equal to কিমান দিছে 1
25 সেন্টিমিটাৰ গতিকে r সুধিছে যদি তোমালোকে পূৰণ কৰিব নাজানা f ক দুইবাৰ যোগ কৰি দিলেও হৈ গ'ল যদি পূৰণ কৰিব নাজানা এতিয়া চোৱা এইটো বোলে 2 ৰে পূৰণ কৰিব নাজানা তেতিয়া হলে কি কৰিবা টুৱাইস f অৰ্থাৎ f যোগ f f ক দুইবাৰ যোগ কৰি দিলেও এইটো ৰিজাল্ট ওলাই যাব চোৱা তেতিয়া হলে প্লাস কৰি দিবা যদি পূৰণ কৰিব নাজানা কি হ'ব প্লাস কৰি দিবা পাছে পাছে 10 শূন্য হাতে গ'ল 1 0 0 0 0 1 1 1 1 2 ঠিক আছে দশমিকৰ তলে তলে দশমিক বহাই দিয়া শূন্যটো কাটি গ'ল বুজি পাইছানে যদি তোমালোকে পূৰণ কৰিব নাজানা তেতিয়া হলে ডাইৰেক্ট কি কৰিবা যোগ কৰি দিবা ইয়াত 125 যোগ 125 কিমান হ'ব 250 সেন্টিমিটাৰ ডাইৰেক্টলি মুখে মুখে কৰিব পাৰি এইটো ডি নম্বৰত কিমান দিছে চোৱা ডি নম্বৰত কিমান দিছে ডি কিমান দিয়া আছে 25/2 সেন্টিমিটাৰ f দিয়া আছে 25/2 সেন্টিমিটাৰ 25/2 সেন্টিমিটাৰ f দিয়া আছে 25/2 সেন্টিমিটাৰ যদি তোমালোকে r2 উলিয়াবৰ কাৰণে কি কৰিব লাগিব এতিয়া r2 উলিয়াব লাগিলে f ক কি কৰিব লাগে 2 ৰে পূৰণ কৰিব লাগে 2 পূৰণ f হয়নে এতিয়া বহাই দিয়া 2 পূৰণ f ৰ জাগাত কিমান বহাই দিয়া 25/2 বহাইছা এতিয়া চোৱা 2 টো ওপৰত আছে মানে তলত এটা একো নাই মানে 1 আছে মানে 2 টো লব আৰু ইয়াত থকা 2 টো হৰ গতিকে ওপৰত থকা 2 ৰে তলত থকা 2 কি হ'ব কাটা কাটি যাব থাকি যাব অনলি 25 গতিকে r ৰ ভ্যালু হৈ যাব 25 সেন্টিমিটাৰ পাইছানে বুজি কিবা প্ৰবলেম আছে যদি মোক তোমালোকে ধুনীয়াকে কমেন্টত জনাই দিবা এটা তোমালোকক মই হোমৱৰ্ক দিলো কমেন্টত কৰি পেলাই জনাই দিবা এইটোৰ এনসাৰ কিমান হ'ব ই নম্বৰ কোৱেশ্চনটোৰ এনসাৰ কিমান হ'ব ইত দিয়া আছে তোমাৰ f সমান দিয়া আছে 31.6 সেন্টিমিটাৰ তোমাক সুধিছো মই r ৰ ভ্যালু কিমান হ'ব এইটো দিছো তোমালোকক হোমৱৰ্ক ই নম্বৰ কোৱেশ্চন ইজ হোমৱৰ্ক ফৰ ইউ ঠিক আছে নেক্সট কোৱেশ্চন কেইটা চোৱা নেক্সট কোৱেশ্চনত দিয়া আছে তোমাক ফোকাস দৈৰ্ঘ্য উলিওৱা যেতিয়া গোলাকাৰ দপন এখনৰ ভাঁজ বেসাৰ্ধ মানে এইবাৰ তোমাক উলিয়াব দিছে f স্মল f উলিয়াব দিছে এইবাৰ কিন্তু তোমাক দিয়া আছে ভাঁজ বেসাৰ্ধ মানে r দিয়া আছে ঠিক আছে তে অপচন মানে কোৱেশ্চন নম্বৰ 8 দিয়া আছে 10 সেন্টিমিটাৰ তো এইবাৰ তোমাক দিয়া আছে r দিয়া আছে 10 সেন্টিমিটাৰ তোমাক উলিয়াব দিছে f ঠিক আছে f what গতিকে তুমি জানা কি হ'ব f r/2 অৰ্থাৎ r ৰ আধা লাগে হয়নে 10 ৰ আধা কিমান 5 সেন্টিমিটাৰ তো বি নম্বৰ কোৱেশ্চনত কিমান দিয়া আছে চোৱা বি নম্বৰ কোৱেশ্চনত তোমাক কিমান দিয়া আছে 25 সেন্টিমিটাৰ r দিয়া আছে 25 সেন্টিমিটাৰ তেতিয়া হলে তোমাক লাগে f f কি হ'ব r/2 হ'ব গতিকে 25/2 সেন্টিমিটাৰ ঠিক আছে এতিয়া 25 ক 2 ৰে হৰণ কৰিলে কিমান হ'ব বহুতে এই হৰণটো নাজানে সেইকাৰণে মই কৰি দিছো 25 ক কিহেৰে হৰণ কৰিব লাগিব 2 ৰে 2 1 গুণ 2 5 নামি আহিল 2 2 গুণ 4 1 নামি আহিল দশমিক দিম দশমিক দিলে তলত কি হ'ব 0 2 5 গুণ কিমান 10 ঠিক আছে গতিকে এইটো হ'ব 12.5 সেন্টিমিটাৰ 12.5 সেন্টিমিটাৰ হৈ গ'ল বি নম্বৰ কোৱেশ্চন হৈ গ'ল তাৰপিছত আমাৰ সি নম্বৰ কোৱেশ্চনত কিমান আছে সিত দিয়া আছে 25/2 সেন্টিমিটাৰ সিত দিয়া আছে 25/2 সেন্টিমিটাৰ r দিয়া আছে 25/2 সেন্টিমিটাৰ এতিয়া কি লাগে f লাগে বহুতে এই হৰণ বিলাক নাজানে সেইকাৰণে মই এনেকুৱা ধৰণৰ কোৱেশ্চন আনিছো এতিয়া r/2 বুলি মই জানো f ৰ ভ্যালু গতিকে r ৰ জাগাত বহাই দিয়া r ৰ মান কিমান 25/2 আৰু ডিভাইডেড বাই 2 এনেকে বহাই দিলো গতিকে এতিয়া চোৱা এই হৰণটো দেখাৰ লইলে বহুতৰ প্ৰবলেম হৈ যায় কেনেকে কৰিম আমি ওপৰত 25/2 তলত এগেইন 2 কেনেকে কৰিম চোৱা ওপৰত আমি 25/2 আছে ইয়াত লিখিছো 25/2 ইয়াত হৰণ আছে হৰণডাল কি কৰি দিছো মই পূৰণ কৰি দিয়াৰ লগে লগে তলত যিটো সংখ্যা আছে সেইটো সংখ্যা বা তলত যিটো ভগ্নাংক আছে সি উল্টি যাব ঠিক আছে 2 ৰ তলত একো নাই মানে এটা কি আছে 1 আছে সদায় মনত ৰাখিবা 2 ৰ তলত একো নাই মানে কি আছে এটা 1 আছে এই তলত থকা 1 টো এই হৰণডাল পূৰণ কৰাৰ লগে লগে কি হ'ব ওপৰত উঠি যাব আৰু এই ওপৰত থকা 2 টো তলত নামি আহিব ঠিক আছে বুজি পাইছা এতিয়া তলে ওপৰে কৰবাত কাটা কাটি যায় নেকি চাব লাগিব অফ কোৰ্স কাটা কাটি নাযায় 25 টো অযুগ্ম সংখ্যা 2 টো যুগ্ম সংখ্যা গতিকে নাযায় যদি ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ কৰি দিয়া 25 1 গুণ 25 তলত 2 2 গুণ 4 সেন্টিমিটাৰ এখিনিলৈকে সবৰে ক্লিয়াৰ হ'ল যদি ক্লিয়াৰ হৈছে সি নম্বৰ কোৱেশ্চনৰ পিছত আমি ডি নম্বৰ কোৱেশ্চন কৰিম যদি এইটো বুজি পোৱা নাই তোমালোকে ক'বা মই আকৌ এবাৰ বুজাই দিছো দৰকাৰ হলে r ৰ মান 25/2 আছে f সুধিছে f মানে কি r ৰ আধা r/2 এতিয়া চোৱা r ৰ জাগাত বহাইছো 25/2 তলত এগেইন 2 25/2 ওপৰৰ লব লিখি লৈছো হৰণডাল পূৰণ কৰি দিছো দিয়াৰ লইলে তলত থকা সংখ্যাটোৰ তলত এটা 1 আছে 1 টো ওপৰত গুচি গৈছে 2 টো তলত আহিছে এই 2 2 গুণ তলত 4 ওপৰত 25 1 গুণ 25 সেন্টিমিটাৰ বুজি পাইছা 25/4 সেন্টিমিটাৰ তাৰ পিছৰ কোৱেশ্চন চোৱা ডি নম্বৰ কোৱেশ্চনত চোৱা ডি নম্বৰ কোৱেশ্চনত দিয়া আছে 65 সেন্টিমিটাৰ ডি নম্বৰ কোৱেশ্চনত আমাৰ দিয়া আছে 65 সেন্টিমিটাৰ ডিত দিয়া আছে 65 সেন্টিমিটাৰ r ৰ ভ্যালু 65 সেন্টিমিটাৰ আমাক কি লাগে f লাগে f মানে জানো r/2 f মানে কি বুলি জানো মই r/2 r ৰ ভ্যালু কিমান দিয়া আছে 65 তলত আছে 2 65 ক 2 ৰে হৰণ কৰিলে কিমান যাব 65/2 2 3 গুণ 6
5 তলত নামি আহিল 2 2 গুণ 4 1 তলত নামি আহিল দশমিক আহিল 0 আহিল 2 5 গুণ 10 অৰ্থাৎ কিমান হল 32.5 সেন্টিমিটাৰ গতিকে ডি নাম্বাৰ কোৱেশ্চনৰো আমাৰ উত্তৰ ওলাই গল 32.5 সেন্টিমিটাৰ গতিকে আমি গোটেইকেইটা কৰিলো কেৱল হোমৱৰ্ক দিলো তোমালোকক ই নাম্বাৰ কোৱেশ্চন ইয়াতো ইত দিয়া আছে চোৱা R দিয়া আছে 27 সেন্টিমিটাৰ তোমালোকে F টো কিমান হয় উলিয়াবা F টোৰ ভ্যালু কিমান হয় উলিয়াই পেলাই তোমালোকে কমেন্ট সেকশনত খুব ধুনীয়াকৈ জনাই দিবা যে কোৱেশ্চনৰ 2 নম্বৰ কোৱেশ্চনৰ ইৰ আনসাৰ হ'ব ইমান আৰু 1 নম্বৰ কোৱেশ্চনৰ ইৰ আনসাৰ হ'ব কিমান এই দুটা তোমালোকৰ কাৰণে কি থাকিল হোমৱৰ্ক থাকিল ঠিক আছে এতিয়া আমি নেক্সট কনসেপ্ট পঢ়িম নেক্সট কনসেপ্ট আমি পঢ়িবৰ কাৰণে অলপমান তোমালোকে যিখিনি বুজিলা এইখিনি এবাৰ উনুকিয়াই লোৱা আগৰ ক্লাছটোত যিখিনি পঢ়িছিলা এবাৰ ভালকে তোমালোকে বুজি লোৱা আৰু এতিয়া আমি পঢ়িম মানে তোমাৰ বা এই তালিকাখনৰ বিষয়ে আমি পঢ়িম এই তালিকাখননো কেনেকে সলভ কৰিব পাৰি সো এটা গৃহকাৰ্য আছে তোমালোকৰ গৃহকাৰ্যটো তোমালোকে লিখি মানে কৰি পেলাই কমেন্ট সেকশনত জনাই দিবা উত্তল দাপনৰ ব্যৱহাৰ লিখা আৰু অবতল দাপনৰ ব্যৱহাৰ লিখা দুটা মানে তোমালোকক কোৱেশ্চন দিছো যে উত্তল দাপন কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি অবতল দাপন কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি তোমালোকে এই দুটা কোৱেশ্চন কৰিবা উত্তল দাপনৰ ক্ষেত্ৰত আৰু এটা কোৱেশ্চন আছে যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে এইটো কোৱেশ্চন কিতাপত আছে বাৰু মই কোৱেশ্চন আনসাৰ যিদিনা ডিসকাস কৰিম সেইদিনা মই দি দিম তথাপি এবাৰ মই কৈ দিছো যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয় কিয় দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয় কিয় এই কোৱেশ্চনটো আছে এই কোৱেশ্চনৰ উত্তৰটো মই কৈ দিছো এই কোৱেশ্চনৰ উত্তৰটো হল কি চোৱা অবতল দাপোন যেতিয়া আমি ৰশ্মি চিত্ৰবিলাক আঁকিম এই তালিকাখন যেতিয়া দেখিম আমি চোৱা এটা এই তালিকাখন যেতিয়া আঁকিম তেতিয়া বুজি পাবা যে অবতল দাপোনত কি হ'ব বেছিভাগ ক্ষেত্ৰতে কি হ'ব এটা সিধা হৈ থকা প্ৰতিবিম্ব তুমি দেখোতে মানে এটা সিধা হৈ থকা লক্ষ্য বস্তু দেখোতে তুমি উল্টাকে দেখিবা মই ধৰা এনেকে আছো মোক তুমি অবতল দাপোনখনক দেখোতে এনেকে দেখিবা যে মোৰ মাথাটো তলফালে আছে ভৰি দুখন ওপৰ ফালে আছে এনেকে মানে উল্টাকে দেখিবা কিন্তু উত্তল দাপোনত কি হ'ব উত্তল দাপোনত মই ইমান ডাঙৰকে আছো কিন্তু উত্তল দাপোনত মোক দেখোতে তোমালোকে কেনেকে দেখিবা সৰুকে দেখিবা ঠিক আছে বস্তুটো কি যে অবতল দাপোনত যদিও মোক তুমি মানে ডাঙৰকে দেখিবা বা সৰুকে দেখিবা কিন্তু মোক সদায় উল্টাকে দেখিবা কিন্তু উত্তল দাপোনত যদিও সৰুকে দেখিবা কিন্তু সদায় সিধকে থিয়কে মানে দেখিবা বুজি পাইছানে সেই কাৰণে উত্তল দাপোন আমি ব্যৱহাৰ কৰো গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে বুজি পাইছা এই বস্তুটো মই এগেইন ডিসকাস কৰিম যেতিয়া আমি কোৱেশ্চন আনসাৰ ডিসকাস কৰিম এতিয়া ইমান মাথা মাৰিব নালাগে জাস্ট মই লিখি দিছো যেতিয়া তোমালোকে উত্তৰবিলাক উলিয়াবা এটা বস্তু বুজিয়ে পালা যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে কি ব্যৱহাৰ কৰা হয় উত্তল দাপোন আৰু ক'ত ব্যৱহাৰ কৰা হয় সেইবিলাক চাবা অবতল দাপোনৰ ব্যৱহাৰ ক'ত ক'ত কৰা হয় সেইবিলাক চাই পেলাই তোমালোকে কমেন্ট সেকশনত লিখি দিবা ধুনীয়াকে এতিয়া হল কি এই তালিকাখন চোৱা একদম বেসিক কথা এই তালিকাখন এইখন হল অবতল দাপোনৰ প্ৰতিবিম্ব গঠন অবতল দাপোনৰ প্ৰতিবিম্ব গঠন এতিয়া অবতল দাপনৰ প্ৰতিবিম্ব গঠনৰ তালিকাখন বুজিবৰ বাবে তোমালোকে বুজিব লাগিব অবতল দাপনৰ ৰশ্মি চিত্ৰৰ 4টা নিয়ম এই তালিকাখন আজি এইটো ক্লাছত যদিও আমি স্টাৰ্ট কৰিব পাৰো নে নোৱাৰো নাজানো কিমানখিনি দীঘল হয় ক্লাছটো কিন্তু এই তালিকাখন আকাৰ বাবে এই যে ৰশ্মি চিত্ৰবিলাক আকাৰ কাৰণে আমি 4টা নিয়ম বুজিব লাগিব সেই 4টা নিয়ম মই এটা এটাকে তোমালোকক ধুনীয়াকৈ শিকাই দিছো সেই 4টা নিয়ম তোমালোকে মনোযোগ দি চাই যাবা প্ৰথম নিয়মটো হল কি চোৱা মই প্ৰথম অবতল দাপোনে শিকিম তাৰপিছত উত্তল দাপোন শিকিম প্ৰথম মই কি শিকিম অবতল দাপোন শিকিম তাৰপিছত উত্তল দাপোন শিকিম প্ৰথম মই অবতল দাপোনৰ 4টা নিয়ম শিকিম তোমালোকে মোৰ লগত লিখি ল'বা ধুনীয়াকৈ প্ৰথম চোৱা এইখন এখন কি দাপোন অবতল দাপোন এইখন এখন কি দাপোন অবতল দাপোন প্ৰতিফলন পৃষ্ঠৰ মধ্যবিন্দু ইয়াত কি আছে পি আছে ঠিক আছে ইমান মানত কি আহিব চি আহিব এইবিলাক আকা মই তোমালোকক অলৰেডি শিকাইছো আগৰ ক্লাছত ধুনীয়াকৈ চাই ল'বা মাজৰ বিন্দুটো কি এফ আৰু এইডাল কি মুখ্য অক্ষ কোনডাল মুখ্য অক্ষ চিৰ মাজেৰে যিডাল এফৰ মাজেৰে যিডাল পি লৈকে গৈছে মেৰুলৈকে গৈছে সেই ৰেখাডালৰ নাম কি মুখ্য অক্ষ প্ৰথম সূত্ৰটো শুনা তোমালোকে প্ৰথম সূত্ৰটো শুনাৰ আগতে এটা বস্তু তোমালোকক মই সুধো সমান্তৰাল ৰেখা মানে কি তোমালোকে বুজি পোৱা নে নাই দুডাল ৰেখাক আমি কেতিয়া সমান্তৰাল ৰেখা বুলি কওঁ দুডাল ৰেখাক আমি তেতিয়া সমান্তৰাল ৰেখা বুলি কওঁ যে পোনে পোনে যোৱা দুডাল ৰেখা যদি সিহঁতে কেতিয়াও কতো কটাকটি নকৰে কেতিয়াও সিহঁতৰ যদি কাটাকাটি নহয় ঠিক আছে ইন্টাৰসেক্ট নকৰে তেতিয়াহলে সিহঁতক আমি কি বুলি কম সমান্তৰাল বুলি কম এই দুডাল ৰেখা তুমি চোৱা এই দুডাল ৰেখা কেতিয়াও কিন্তু কোনোদিন তুমি যিমানে আগবঢ়াই নিদিয়া কিয় কেতিয়াও কতো কটাকটি নকৰে কিন্তু এই দুডাল ৰেখা যদি তুমি আগবঢ়াই দিয়া
কবাত নহয় কবাত কটাকটি কৰিব বুজি পাইছানে গতিকে আমি কি ক'ব পাৰো ওপৰৰ এই দুডাল ৰেখাকে সমান্তৰাল বুলি ক'ব পাৰো তলৰ কিন্তু এই দুডাল ৰেখাক আমি সমান্তৰাল ৰেখা বুলি ক'ব নোৱাৰো বুজি পাইছানে সমান্তৰাল ৰেখা তেতিয়া হ'ব যদি ৰেখা দুডালে কেতিয়াও কতো কটাকটি অসীম দূৰত্বত কটাকটি নকৰে এইখিনিলৈকে তোমালোকে বুজি পাইছা এতিয়া সমান্তৰাল ৰেখা মানে যদি তোমালোকে বুজি পাইছা তেতিয়াহ'লে অৱতল দাপোনৰ ৰশ্মি চিত্ৰ গঠনৰ ক্ষেত্ৰত যিটো প্ৰথম নিয়ম সেই নিয়মটো শুনিবা তোমালোকে মই কি কৈছো একদম মনোযোগ দি শুনিবা যদি এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহে সেই ৰশ্মিডাল প্ৰতিফলনৰ পাছত সদায় ফোকাছৰ মাজেদি যায় প্ৰথম সূত্ৰটো কি কলো মই মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত অৱতল দাপোনৰ ক্ষেত্ৰত ফোকাছৰ মাজেদি গুচি যায় বুজি পাইছা কি কৈছো মই এইডাল মই জানো কি বুলি মুখ্য অক্ষৰ সমান্তৰালকে তুমি এডাল ৰেখা লৈ আহা ওপৰেদি আনা তলেদি আনা দ্যাটছ ইউৰ চইচ সেইটো তোমাৰ কথা মই ওপৰেদিও আঁকি দিব পাৰো ৰেখাডাল মই তলেদিও আঁকি দিব পাৰো তাত কোনো হকা বাধা নাই বুজি পাইছানে যে মই ওপৰেদি আঁকি দিলো ধৰি ললো এইডাল এডাল সমান্তৰালকৈ অহা ৰেখা কাৰ সমান্তৰাল মুখ্য অক্ষৰ কাৰচিনডাল দিছো কাৰচিন বিলাক দিব লাগিব কাৰচিন বিলাক নিদিলে কিন্তু পৰীক্ষাত তোমালোকে নম্বৰ নোপোৱা ৰশ্মি চিত্ৰ আঁকোতে মনত ৰাখিবা এইফালৰ পৰা সেইফালে গৈছে বাওফালৰ পৰা সোঁফালে আহিছে ৰশ্মিডাল এইকাৰণে আমি এইডাল কাৰচিন দিছো এইডাল মানে ৰশ্মি মুখ্য অক্ষ তলত আছে সমান্তৰাল হৈছে নে নাই অফকোৰ্স দুইডাল কি হৈছে সমান্তৰাল হৈছে এতিয়া ইয়ালৈকে আহিছে এইডাল আপতিত ৰশ্মি ইয়াত কি হ'ব কুণ্ডা খাই কি হ'ব প্ৰতিফলন হ'ব প্ৰতিফলনৰ পাছত কাৰ মাজেদি যাব সি খুব ধুনীয়াকে ফোকাছৰ মাজেদি এনেকে গুচি যাব পাইছানে বুজি কি কৈছো মই খুব ধুনীয়াকে সি কাৰ মাজেদি গুচি যাব ফোকাছৰ মাজেদি গুচি যাব আৰু এইটো হৈছে প্ৰথম সূত্ৰ এতিয়া মই যেতিয়া মোৰ অফলাইন চেণ্টাৰত ক্লাছ কৰি আছিলো কেইদিনমান আগত তেতিয়া এই যেতিয়া কনচেপ্টটো পঢ়াই আছিলো তেতিয়া মোক ষ্টুডেণ্ট এজনে সুধিছিল যে স্যাৰ আপুনি যে আঁকিলে এইটো এফ এইটো চি যদি সেই ৰেখাডাল যদি আমি একদম কাষেদি আঁকি দিওঁ মুখ্য অক্ষৰ তেতিয়াহ'লে কি হ'ব যদি একদম সমান্তৰালকে আঁকিম কিন্তু একদম যদি কাষেদি আঁকি দিওঁ মাজত যদি গেপ বেছি নাৰাখো আপুনিতো গেপ বেছি ৰাখিলে যদি একদম কম গেপত আঁকি দিওঁ কি হ'ব তেতিয়া মই কৈছিলো বাবা কি কৈছে তোমাক সূত্ৰটোত কৈছে যে মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মিডাল প্ৰতিফলনৰ পিছত কাৰ মাজেদি যাব ফোকাছৰ মাজেদি যাব বুলি কৈছে নে সূত্ৰটোত সি কৈছে যে হয় স্যাৰ কৈছে তেতিয়াহ'লে তুমি ভাবিব বেলেগ একো নালাগে যদি ই মুখ্য অক্ষৰ সমান্তৰাল হৈছে তাৰ মাজত যিমানে ডিসটেন্স নাথাকক কিয় প্ৰতিফলনৰ পিছত কাৰ মাজেদি যাব সদায় ফোকাছৰ মাজেদি গুচি যাব ভাবি একো প্ৰয়োজন নাই এটাই কথা মনত ৰাখিবা সি জাস্ট হ'ব লাগিব মুখ্য অক্ষৰ সমান্তৰাল সেইখন হ'ব লাগিব অৱতল দাপোন প্ৰতিফলনৰ পাছত ৰশ্মিডাল সদায় কাৰ মাজেদি গুচি যাব বিন্দাস ফোকাছৰ মাজেদি গুচি যাব পাইছা বুজি গতিকে তোমালোকে এইটো মনত ৰাখিবা তাৰ পিছত এজনী ষ্টুডেণ্টে মোক সুধিলে যে ছোৱালী এজনী সুধিলে যে স্যাৰ এটা কাম কৰক যে আপুনি আঁকিলে ওপৰৰ ফালে যদি মই তলৰ ফালে আঁকো কি হ'ব যদি এই ৰশ্মিডাল মই তলৰ ফালে দিওঁ তেতিয়াহ'লে কি হ'ব এইটো পি এইটো এফ এইটো চি আপুনি ওপৰৰ ফালে আঁকি দিলে যদি আমি তলৰ ফালেদি মাৰি দিওঁ মুখ্য অক্ষৰ সমান্তৰালকে তেতিয়াহ'লে কি হ'ব তেতিয়া মই ক'লো তোমাক কি কৈছে তোমাক কৈছে যে মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মিডাল প্ৰতিফলনৰ পিছত কাৰ মাজেদি যাব সদায় ফোকাছৰ মাজেদি যে তলৰ ফালে তুমি ৰশ্মিডাল আনা ওপৰৰ ফালে দি আনা দ্যাটছ ইউৰ চইচ প্ৰতিফলনৰ পাছত সদায় কাৰ মাজেদি যাব ফোকাছৰ মাজেদি কেৱল এইবাৰ এইডাল কাৰচিন দিব লাগিব আগতে আমি এইডাল কাৰচিন দিলোহেঁতেন কিন্তু এইবাৰ এইডাল কাৰচিন দিব লাগিব মানে তলৰ পৰা এইবাৰ ওপৰলৈ গৈছে কিন্তু ফোকাছৰ মাজেদি পাইছা বুজি গতিকে একদম বেছিক কথাটো মনত ৰাখিবা মই লিখি দিছো মোৰ লগত তোমালোকে লিখি লোৱা অথবা স্ক্ৰীনশ্বট লৈ ল'বা দ্যাটছ ইউৰ চইচ যে অৱতল দাপোনৰ ক্ষেত্ৰত মই কৈও আছো মুখেৰে লিখিও আছো লিখি লোৱা অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত ফোকাছৰ মাজেদি যায় হল এইটো হল প্ৰথম সূত্ৰ এতিয়া আমি ইয়াৰ পিছৰ সূত্ৰটোলৈকে আহিম ইয়াৰ পিছত কি কৈছে আমি অৱতল দাপোনেৰে শিকি আছো ইয়াৰ পিছত কি কৈছে ইয়াৰ পিছৰ সূত্ৰটো হৈছে এনেকে যে আমি এগেইন আমি এখন অৱতল দাপোন আঁকিম আমি এগেইন এখন অৱতল দাপোন আঁকিম ইয়াত আহিব পি
ইয়াত আহিব f, কিমান মানত আহিব c। প্ৰথম সূত্ৰটোত কি পালো যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত ফকাছৰ মাজেদি যায়। এইবাৰ ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ নাহে, এইবাৰ আহোতে ৰশ্মিডাল ফকাছৰ মাজেদি আহিব। আহোতে ৰশ্মিডাল কাৰ মাজেদি আহিব? ফকাছৰ মাজেদি আহিব। কাৰ মাজেদি গুচি গৈছে? ফকাছৰ মাজেদি। যদি ফকাছৰ মাজেদি ৰশ্মিডাল আহোতে আহে, প্ৰতিফলনৰ পাছত কি হব জানানে? প্ৰতিফলনৰ পাছত কি হব? মুখ্য অক্ষৰ সমান্তৰাল, আগৰটোৰ উল্টা। আগতে আছিল আহোতে আহিছিল মুখ্য অক্ষৰ সমান্তৰালকৈ, যাওঁতে গুচি গৈছিল ফকাছৰ মাজেদি। এইবাৰ আহোতে আহিব ফকাছৰ মাজেদি, যাওঁতে গুচি যাব মুখ্য অক্ষৰ সমান্তৰাল হৈ। বুজি পাইছানে? আগৰ নিয়মটোৰ এইবাৰ ওলোটা। বুজি পাইছা কি কৈছো মই? আগৰ নিয়মটোৰ এইবাৰ ওলোটা। এতিয়া এই কুৱেশ্যনটো, এই কনচেপ্টটো যেতিয়া মই শিকাইছিলো, মোক ষ্টুডেন্ট এজনে সুধিলে যে স্যাৰ যদি আপুনি পি আঁকিলে, এফ আঁকিলে, চি আঁকিলে, কোনো প্ৰব্লেম নাই, আপুনি ৰশ্মিডাল এনেকে মাৰি দিলে ওপৰৰ পৰা তললৈ, ঠিক আছে, আপুনি ৰশ্মিডাল ওপৰৰ পৰা তললৈ পঠাই দিলে, আৰু পঠাই দিয়াৰ ফলত আমি এনেকে পাই গলো যে মুখ্য অক্ষৰ সমান্তৰাল হৈ গল। কিন্তু যদি ৰশ্মিডাল কি হয়, ওপৰৰ পৰা তললৈকে নামাৰি যদি তলৰ পৰা এনেকে ওপৰলৈকে পঠাই দিও, তেতিয়াহলে কি হব? মই কলো, বাবা বাৰে বাৰে মই এটা কথাই কৈছো, সূত্ৰত থকা সদায় যে মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মিডাল যেনেকে প্ৰতিফলনৰ পাছত ফকাছৰ মাজেদি গৈছিল, এইবাৰো ফকাছৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত যেনেকে নহওক কি মুখ্য অক্ষৰ কি হব? সমান্তৰাল হব। এইবাৰ এনেকে গুচি যাব। পাইছানে বুজি? তুমি ওপৰৰ ফালেদি মাৰি পঠিওৱা, তলৰ ফালেদি মাৰি পঠিওৱা, সেইটো সম্পূৰ্ণ তোমাৰ চইচৰ ওপৰত ভিত্তি কৰিব। পাইছা বুজি মই কোনটো কথা কৈছো? এতিয়া এই যিটো সূত্ৰ, এই সূত্ৰটো খুব ধুনীয়াকে লিখি দিছো, লিখি লোৱা মোৰ লগত একেলগে বহি তোমালোকে, যে কি হব, যে অৱতল দাপোনৰ ক্ষেত্ৰত, আমি কিন্তু অৱতলৰ সেই শিকি আছো, উত্তলৰ খিনি শিকা নাই। অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰাল হব। এইবাৰ কি হব? যে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত কি হব? মুখ্য অক্ষৰ সমান্তৰাল হব। তাৰ উল্টা। পাইছা বুজি? যদি এইটো বুজি পাইছা, আমি 3 নম্বৰ ৰুললৈকে যাম। 3 নম্বৰ ৰুলটো হল কি? এইখন অৱতল দাপোন, ইয়াত পি আছে, এডাল মুখ্য অক্ষ, ইয়াত এফ আছে, ইয়াত চি আছে। কি এতিয়ালৈকে দুটা ৰুল গ'ল। মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত ফকাছৰ মাজেদি যাব। দ্বিতীয় ৰুলটো আছিলে ফকাছৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰাল হব। তৃতীয় ৰুলটো হল, যদি ৰশ্মিডাল আহোতে ভাস্কেন্দ্ৰৰ মাজেৰে আহে, তেতিয়াহলে যাওঁতেও সেই একে পথেদি ঘূৰি যাব। ভাস্কেন্দ্ৰ মানে যদি চিৰ মাজেদি আহে ৰশ্মিডাল, তেতিয়াহলে যাওঁতেও সেই একে পথেদি ঘূৰি যাব। মানে সি বেলেগ কোনোফালে নাযায়। যদি ভাস্কেন্দ্ৰৰ মাজেৰে আহে, সি ভাস্কেন্দ্ৰৰ মাজেদি ঘূৰিও যাব। গতিকে আমি লিখিম খুব ধুনীয়াকে যে অৱতল দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ মাজেৰে অহা ৰশ্মিডাল একে পথে দিয়ে ঘূৰিও যাব। একে পথে দিয়ে ঘূৰিও যাব। বুজি পাইছা? এইটো 3 নম্বৰ ৰুলটো আছিল, সবতকে সহজ ৰুলটো আছিল এইটো, অৱতল দাপোনৰ ক্ষেত্ৰত 3 নম্বৰ ৰুলটো। 4 নম্বৰ ৰুলটো হল কি? 4 নম্বৰ ৰুলটো আমি 4 নম্বৰ ৰুলটোলৈকে আহিছো। 4 নম্বৰ ৰুলটো হল, এইখন ধৰি ললো অৱতল দাপোন, ঠিক আছে, এইখন কি দাপোন? অৱতল দাপোন। ইয়াত আহিব পি, মেৰু, এডাল মুখ্য অক্ষ, ইয়াত এফ, ইয়াত চি। এবাৰ মুখ্য অক্ষৰ সমান্তৰালকে আহিল, হৈ গল।
ফকাছৰ মাজেদি গুচি গ'ল, এবাৰ ফকাছৰ মাজেদি আহিল মুখ্য অক্ষৰ সমান্তৰাল হ'ল, এবাৰ ভাস্কেন্দ্ৰৰ মাজেদি আহিল ভাস্কেন্দ্ৰৰ মাজেদি ঘূৰিও গ'ল। এইবাৰ কি হ'ব, ৰশ্মি পৰিব ক'ত বাকী আছে, একবাৰ আপোনাৰ যিকোনো জাগা এটাত পৰিল, একবাৰ এফত আহিল, একবাৰ চিত আহিল, ৰশ্মি পৰিব ক'ত আছে বাকী, পিত আছে, হয়নে? ক'ত বাকী আছে, পি, অৰ্থাৎ মেৰুত ৰশ্মিডাল আহিব বাকী আছে। এইবাৰ যদি হেলনীয়াকে মেৰুলৈ ৰশ্মিডাল আহে, হেলনীয়াকৈ সি প্ৰতিফলিত হৈও গুচি যায়। আৰু লগতে অকণমান মনোযোগ দি চোৱা, যোৱা ক্লাছত যেনেকে প্ৰতিফলনৰ সূত্ৰটো পঢ়াইছিলো, এই ৰশ্মি কেইডালে সেই প্ৰতিফলনৰ সূত্ৰটো মানি চলিছে নে নাই, তোমালোকে ভাবি চোৱা, এইডাল আপতিত ৰশ্মি হয় নে নহয়? অফকোৰ্চ হয়, আহিছে কাৰণে। এইডাল যোৱাডাল প্ৰতিফলিত ৰশ্মি হয় নে নহয়? অফকোৰ্চ হয়, কাৰণ সি গুচি গৈছে সেইফালে। তেতিয়াহ'লে এইটো আপতন বিন্দু হয় নে নহয়? অফকোৰ্চ হয়, কাৰণ এইটো ইয়াত এই প্ৰতিফলনৰ ঘটনাবিলাক ঘটিছে। এই আপৰিত ৰশ্মিডাল, প্ৰতিফলিত ৰশ্মিডাল আৰু আপতন বিন্দু যদি এইটো হয়, এইডাল এটা লম্ব বুলি ভাবি ল'ব পাৰো নে নাই যদি মই এইফালৰ পৰা চাওঁ? অফকোৰ্চ পাৰো। তেতিয়াহ'লে এইখন একেখন সমতলত আছে নে নাই? অফকোৰ্চ আছে, হয়নে? তাৰ পিছত দ্বিতীয় সূত্ৰ কোনটো আছিল প্ৰতিফলনৰ, যে এইটো আপতন কোণ আই আৰু এইটো প্ৰতিফলন কোণ আৰ, এই দুটা কোণ সদায় সমান, এই দুটা সমান হৈছে নে নাই? অফকোৰ্চ সমান হৈছে। তেতিয়াহ'লে ই যদি হেলনীয়াকৈ মেৰুলৈ আহে, হেলনীয়াকৈ প্ৰতিফলিত হৈও গুচি যায়, লগতে ই প্ৰতিফলনৰ সূত্ৰবোৰ মানি চলে। পাইছানে বুজি? গতিকে আমি লিখিম এনেকে যে অৱতল দাপোনত হেলনীয়াকৈ মেৰুলৈ অহা ৰশ্মিডাল হেলনীয়াকৈয়ে প্ৰতিফলিত হৈ গুচি যায় আৰু ই প্ৰতিফলনৰ সূত্ৰবোৰ মানি চলে। ঠিক আছে, আৰু ই লগতে প্ৰতিফলনৰ সূত্ৰবোৰ মানি চলে। এতিয়ালৈকে আমি চাৰিটা পালো, চাৰিওটা মই একবাৰ ৰিপিট কৰি দিছো। প্ৰথমটো পাইছিলো আমি কি পাইছিলো, যে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত ফকাছৰ মাজেদি গুচি যায়, প্ৰথম সূত্ৰ পাইছিলো। দ্বিতীয়টো সূত্ৰ পাইছিলো যে অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰাল হয়। তৃতীয়টো সূত্ৰ আমি পাইছিলো, অৱতল দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰৰ মাজেৰে অহা ৰশ্মিডাল সেই একে পথে দিয়ে ঘূৰিও যায়। আৰু চতুৰ্থটো সূত্ৰ আমি পাইছিলো যে অৱতল দাপোনৰ ক্ষেত্ৰত মেৰুলৈ হেলনীয়াকৈ অহা ৰশ্মিডাল সেই একেধৰণে হেলনীয়াকৈয়ে প্ৰতিফলিত হৈ গুচি যায়, লগতে ই প্ৰতিফলনৰ সূত্ৰসমূহ মানি চলে। কিয় কৈছিলো, এইডাল অহাডাল আপতিত, যোৱাডাল প্ৰতিফলিত, আপতন বিন্দুত লম্ব, এখন সমতলত আছে নে আছে, আৰু লগতে আপতন কোণ আই আৰু প্ৰতিফলন কোণ আৰ, এই দুটা সমান, আৰু সেইকাৰণে আমি কৈছো যে এই পি পইণ্টত, মেৰু পইণ্টত প্ৰতিফলনৰ সূত্ৰসমূহ সেই ৰশ্মি দুডালে মানি চলিছে। এইখিনি আছিল বেছিক কনচেপ্ট অৱতল দাপোনৰ ৰশ্মি চিত্ৰৰ ক্ষেত্ৰত। এতিয়া আমি এই তালিকাখন আঁকিব লাগে। এই তালিকাখন আমি আঁকিব লাগে, প্ৰথমৰ পৰা আঁকি যাম লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ অৱস্থান। ঠিক আছে, ইয়াৰ আগতে মই কিছুমান কথা অলপ কৈ লৈছো। লক্ষ্য বস্তু কি, প্ৰতিবিম্ব কি, মই কৈ লৈছো। সাপোজ ঘৰত আমি এখন আইনাৰ সন্মুখত থিয় দিলো, ধৰি ললা তোমাৰ নাম অবিনাশ, ধৰি ললা ইউ আৰ অবিনাশ। Suppose you are Avinash. You are standing in front of a mirror. তুমি এখন আইনাৰ মানে দাপোনৰ সন্মুখত থিয় দিছা। আৰু দাপোনৰ সন্মুখত থিয় দিয়াৰ পিছত তোমাৰ ছবিটো, অৰ্থাৎ তুমি তোমাকে ক'ত দেখা পাইছা, আইনাখনত এনে তুমি দেখা পাইছা। ঠিক আছে, এইটো আইনাৰ অবিনাশ, মই তাক লিখিছো অবিনাশ দাস। অবিনাশ দাস মানে ই অৰিজিনেল অবিনাশ নহয়, সেইটোহে অৰিজিনেল অবিনাশ। যোনটো অৰিজিনেল অবিনাশ তাক আমি কি বুলি ক'ম, যোনটো অৰিজিনেল আমি মানো তাক আমি কি বুলি ক'ম, লক্ষ্য বস্তু। আমি কি বুলি ক'ম, লক্ষ্য বস্তু। আৰু যিটো আমি আইনাত দেখিছো সেইটোক আমি কি বুলি ক'ম, প্ৰতিবিম্ব বুলি ক'ম। সেইটোক আমি কি বুলি ক'ম, প্ৰতিবিম্ব। গতিকে আজিৰ পৰা যেতিয়া তুমি শিকিবা প্ৰতিবিম্বৰ লক্ষ্য বস্তু কি,
কনচেপ্টটো যাতে তোমালোকৰ ক্লিয়াৰ হৈ থাকে যে লক্ষ্য বস্তু মানে অৰিজিনেল অবজেক্টটোৰ কথা কৈছে আৰু প্ৰতিবিম্ব মানে সেই ছবিটোৰ কথা কৈছে য'ত যিটোক আমি আইনাত দেখিছো মানে সেই ইমেজটোৰ কথা কৈছে হ'ব দ্বিতীয় কথা তোমালোকৰ শিকিবলগীয়া হ'ল সৎ আৰু অসৎ এই বস্তু দুটা কি সৎ আৰু অসৎ সৎ আৰু অসৎ সৎ আৰু অসৎ সৎ আৰু অসৎ শুনোতে এনে লাগে সৎ মানে ভাল অসৎ মানে বেয়া হয়নে এনেকুৱা নহয় আচলতে সৎ আৰু অসৎৰ কনচেপ্টটো হ'ল এনেকুৱা সাপোজ তোমালোকে অবতল দাপোনেৰে সেই কৰি পাইছানে সূৰ্যৰ পোহৰটো সূৰ্যটোক আনি পেলাই কাগজ এখনত সূৰ্যটোক ধৰি পেলাই জ্বলাই পাইছানে কাগজখন তোমালোকৰ জ্যামিতি বাকচত যে অবতল দাপোন বিলাক দিয়ে সেই অবতল দাপোন বিলাক ব্যৱহাৰ কৰি তোমালোকে সৰুতে এই কামটো কৰি পাইছানে যে সূৰ্যটোৰ ছবিটো আনিছা মানে এনেকে ধৰিছা কাগজখনত পেলাই লৈ আছা সেই পইণ্টটোৰ লাষ্টত কাগজখন জ্বলি গৈছে সেই বস্তুটো কৰি নিশ্চয় পাইছা মানে যদি তুমি কিবা এটা বস্তুৰ সেই ছবিটো বা প্ৰতিবিম্বটো তুমি যদি পৰ্দা এখনত কি কৰিব পাৰা পেলাব পাৰা পৰ্দা এখনত পেলাব পাৰা ঠিক আছে পৰ্দাখনত পেলালে তাক আমি হাতেৰে চুই চাব পাৰিম যেতিয়া আমি সূৰ্যটোৰ প্ৰতিবিম্বটো কাগজখনত পেলাইছিলো তাক আমি হাতেৰে চুই চাব পাৰো নে নাই অফকোৰ্স চুই চাব পাৰো যদি তুমি সেই মানে বস্তুটোৰ প্ৰতিবিম্বটো পৰ্দা এখনত পেলাব পাৰা তেতিয়াহ'লে সেই প্ৰতিবিম্বটোক আমি কি প্ৰতিবিম্ব বুলি ক'ম সৎ প্ৰতিবিম্ব বুলি কি প্ৰতিবিম্ব বুলি ক'ম সৎ প্ৰতিবিম্ব ঠিক আছে কিন্তু যদি তুমি প্ৰতিবিম্বটো ধৰি ললা তুমি এখন সমতল দাপোনৰ সন্মুখত থিয় দি আছা তুমি এখন সমতল দাপোনৰ সন্মুখত থিয় দি আছা তোমাৰ প্ৰতিবিম্বটো তুমিতো পৰ্দা এখনত পেলাব নোৱাৰা মানে তোমাৰ প্ৰতিবিম্বটোক তুমি চুই চাব নোৱাৰা তুমি যদি চুই চাব আহা তোমাৰ ছবিটোৱেও তোমাক চুই চাব আহিব বুজি পাইছানে তুমি হাতখন এনেকে আগবঢ়াই দিছা সেইফালৰ পৰা হাতখন আগবঢ়াই দিব বুজি পাইছানে সেইটো আমি পৰ্দা এখনত পেলাব নোৱাৰো আৰু সেইকাৰণে এইটো অসৎ প্ৰতিবিম্ব হৈ যাব এইটো কি হ'ব অসৎ প্ৰতিবিম্ব বুজি পাইছা যদি পৰ্দা এখনত পেলাই ল'ব পাৰা এটা পইণ্ট এটা মানে ছবিটো তেতিয়াহ'লে তাক চুই চাব পাৰিবা সেইটো সৎ প্ৰতিবিম্ব আৰু যদি পৰ্দা এখনত পেলাই তাক চুই চাব নোৱাৰো সেইটো অসৎ প্ৰতিবিম্ব এনেকে কনচেপ্ট তোমালোকে লৈ লোৱা বুজি পালা সৎ আৰু অসৎ কি তাৰপিছত আৰু এটা কনচেপ্ট আছে তোমালোকৰ সংকুচিত আৰু বিবৰ্ধিত সংকুচিত আৰু বিবৰ্ধিত মানে কি কৈছো দুটা মই তোমালোকক হেৰি দিম মানে দুটা পৰিস্থিতি দিম ধৰি লোৱা এখন দাপোনখনত তোমাৰ টিম্বটো এটা একবাৰ হৈছে এনেকুৱা ধৰি ললো তোমাৰ নাম বিকাশ ঠিক আছে এইটো বিকাশৰ লক্ষ্য বস্তু মানে অৰিজিনেল বিকাশ কিন্তু গৈ পেলাই বিকাশৰ প্ৰতিবিম্বটো গঠন হলে একদম টিকলাক আৰু এইফালে ধৰি ললো এইবাৰ বিকাশে থিয় দিলে বেলেগ এখন দাপোনৰ সন্মুখত এইটো বিকাশক দেখি পালো ইমান মস্ত ডাঙৰ বিকাশ এইটো কি হল মস্ত ডাঙৰ বিকাশ এতিয়া কথা হল কি দুটা প্ৰতিবিম্ব গঠন হল এইটো বিকাশত অৰিজিনেল বিকাশতকে এইটো কি আছিল সৰু আৰু সেইকাৰণে সেই সৰু প্ৰতিবিম্বটোক আমি কম সংকুচিত প্ৰতিবিম্ব কি বুলি কম সংকুচিত আৰু এইটো অৰিজিনেল বিকাশতকে এইটো ডাঙৰ বিকাশ আৰু সেইকাৰণে তাক আমি কম বিবৰ্জিত এতিয়াৰ পৰা এই কনচেপ্ট বিলাক তোমালোকৰ যাতে শব্দবিলাক শুনাৰ লগে লগে গম পোৱা সংকুচিত মানে সৰু বিবৰ্ধিত মানে ডাঙৰ ঠিক আছে এতিয়া আমি এই কনচেপ্ট খিনি লৈ এই ছবিখিনি আঁকিব ট্ৰাই কৰিম এতিয়া আমি এই তালিকাখনৰ পৰা ৰশ্মি চিত্ৰবিলাক আঁকি পেলাই প্ৰতিবিম্ব বিলাক দেখুৱাম যে লক্ষ্য বস্তু অসীমত থাকিলে কি হব প্ৰতিবিম্ব ক'ত গঠন হব প্ৰতিবিম্ব আকাৰটো কেনেকুৱা হব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হব চোৱা মই কেইটামান আঁকি দিছো প্ৰথমটো আমি আঁকিম যেতিয়া লক্ষ্য বস্তুটো অসীমত থাকিব ক'ত থাকিব লক্ষ্য বস্তু অসীমত লক্ষ্য বস্তু ক'ত থাকিব অসীমত তো মই আঁকি লৈছো এখন অবতল দাপোন আমি যে চাৰিটা সূত্ৰ পঢ়িছো সেই সূত্ৰ কেইটাৰ যিকোনো দুটা ইয়াত এপ্লাই কৰিব লাগিব প্ৰথম মেৰু আঁকিলো তাৰপিছত আমাৰ ফকাছ আঁকিলো তাৰপিছত আমাৰ ফাৰ্ষ্ট কেন্দ্ৰ আঁকিলো ঠিক আছে প্ৰথম মেৰু ফকাছ আৰু ফাৰ্ষ্ট কেন্দ্ৰ আঁকিলো তেতিয়াহ'লে প্ৰথম আমি কি কৈছো যিকোনো দুটা সূত্ৰ আমি ইউজ কৰি দিম ইয়াত চোৱা প্ৰথম কথা হ'ল লক্ষ্য বস্তু যেতিয়া অসীমত থাকিব সাপোজ ইয়াত আছে ইয়াত এটা লক্ষ্য বস্তু আছে এ বি ধৰি ললো এ বি প্ৰথম সূত্ৰটো
মনত কৰা কি আছিল মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত কাৰ মাজেদি যায় ফকাছৰ মাজেদি গুচি যায় গৈছিল নে সেই সূত্ৰটো ইউজ কৰিছো বেলেগ কিবা ইউজ কৰিছো নেকি নাই কৰা তাৰ পিছত কি কৰিম যে দ্বিতীয় কথা তলৰ ফালৰ পৰা আমি পোহৰটো মাৰি দিম মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত কাৰ মাজেদি যাব ফকাছৰ মাজেদি গুচি যায় বুজি পাইছানে এতিয়া চোৱা এতিয়া প্ৰতিফলিত ৰশ্মি কেইডালে যিটো বিন্দুত কটাকটি কৰে তাতেই প্ৰতিবিম্বৰ গঠন হয় এতিয়া প্ৰতিফলিত ৰশ্মি দুডালে ক'ত কটাকটি কৰিছে কোনটো পইণ্টত কটাকটি কৰিছে এই পইণ্টত কটাকটি কৰিছে হয়নে ভালকে লক্ষ্য কৰিবা কটাকটি কৰিছে নে নাই এই পইণ্টত অফকোৰ্স কৰিছে গতিকে প্ৰতিবিম্ব ক'ত গঠন হ'ব ফকাছ প্ৰতিবিম্ব ক'ত গঠন হ'ব ফকাছত প্ৰতিবিম্ব ক'ত গঠন হ'ব ফকাছত এতিয়া বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে যে কেনেকে কাটাকাটি কৰিলে তাতে ইয়াতে দেখোন কাটাকাটি কৰিছে নে এই পইণ্টত কাটাকাটি তেতিয়া মই উত্তৰটো এনেকে দিম তোমাক মই বাৰে বাৰে কৈছো যে প্ৰতিফলিত ৰশ্মি দুয়োডালে কটাকটি কৰিব লাগিব পইণ্টটোত ইয়াত চোৱা এইডাল ৰশ্মি আপতিত এইডালহে প্ৰতিফলিত ঠিক আছে এই প্ৰতিফলিত কাটাকাটি কৰিলে কিন্তু তলৰ ফালৰ পৰা এইডালটো প্ৰতিফলিত নহয় এইডাল কি আপতিতহে বুজি পাইছানে এইডালহে প্ৰতিফলিত ইয়াৰ গতিকে প্ৰতিফলিত আৰু আপতিত কাটাকাটি কৰা পইণ্টটোত গঠন নহয় প্ৰতিবিম্ব গঠন হ'বলৈ গ'লে কোনটোত গঠন হ'ব লাগিব দুয়োডাল ৰশ্মি প্ৰতিফলিত ৰশ্মি হ'ব লাগিব চোৱা এইডালৰ প্ৰতিফলিত ৰশ্মি এইডালৰ প্ৰতিফলিত ৰশ্মি এই দুডালে কাটাকাটি কৰিছে ক'ত ফকাছত আৰু সেইকাৰণে ক'ত গঠন হৈছে ফকাছ নামৰ পইণ্টটোত ৰশ্মি চিত্ৰটো গঠন হৈছে প্ৰতিবিম্বটো গঠন হৈছে আকাৰ এতিয়া সাইজটো কিমান হলে এইটো সুধিছে এতিয়া চোৱা সূৰ্যটো কিমান ডাঙৰ সূৰ্যটো অসীমত আছে বহুত দূৰত আছে অসীম মানে বহুত দূৰত আছে সূৰ্যটোৰ যেতিয়া অৱতল দাপোনেৰে আমি প্ৰতিবিম্ব গঠন কৰো কি দেখা পাওঁ একদম স্মল এটা পইণ্ট দেখা পাওঁ নে সেই ধৰণৰ এটা পইণ্ট দেখিছো হয় নে গতিকে যিমান ডাঙৰ অবজেক্ট নহওক কিয় তাক আমি দেখিম একদম কি আকাৰৰ অতি সংকুচিত মানে অতি সৰু অতি সংকুচিত কি আকাৰৰ বিন্দু আকাৰৰ অতি সংকুচিত আৰু কি আকাৰৰ বিন্দু আকাৰৰ ঠিক আছে অতি সংকুচিত আৰু কি আকাৰৰ বিন্দু আকাৰৰ আৰু এতিয়া আহিল প্ৰকৃতি মনত ৰাখিবা অৱতল দাপোনৰ ক্ষেত্ৰত বেছিভাগেই লাষ্টৰটোৰ বাহিৰে গোটেই কেইটা সৎ আৰু ওলোটা লাষ্টৰটো কেৱল অসৎ আৰু থিয় হ'ব তাৰ বাহিৰে গোটেই কেইটা সৎ আৰু ওলোটা সৎ হলে সদায় ওলোটা হ'ব এনেকে মনত ৰাখিবা দাপোনৰ ক্ষেত্ৰত অৱতল দাপোন উত্তল দাপোনৰ ক্ষেত্ৰত মনত ৰাখিবা যদি সৎ হয় কেতিয়াবা সি সদায় কেৱল ওলোটা হ'ব সৎ হলে ওলোটা অসৎ হলে থিয় ঠিক আছে এইখিনি প্ৰথমটো মিলিছে নে চোৱা এতিয়া লক্ষ্য বস্তুৰ স্থান অসীমত প্ৰতিবিম্ব ক'ত গঠন হৈছে ফকাছত প্ৰতিবিম্বৰ আকাৰ অতি সংকুচিত বিন্দু আকাৰৰ প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা প্ৰথমটো আমাৰ হৈ গ'ল দ্বিতীয়টো চোৱা লক্ষ্য বস্তু ক'ত ৰাখিছে এইবাৰ চিৰ বাহিৰত লক্ষ্য বস্তু ক'ত ৰাখিছে চিৰ বাহিৰত লক্ষ্য বস্তু ক'ত ৰাখিছে চিৰ বাহিৰত চিৰ বাহিৰত তো এইখন এখন অৱতল দাপোন এইটো পি কিমান মানত এফ কিমান মানত চি চিৰ বাহিৰত বুলি ক'লে কোনখিনি বুজিবা এই মুখ্য অক্ষৰ এইফালে ওপৰত ৰাখি দিবা যিকোনো এটা জেগাত ঠিক আছে এইটো ধৰি ললো এ এই তলৰ ফালে এইটো ধৰি ললো বি মানে ধৰা এটো মাথাটো মোৰ বিটো মোৰ ভৰিখন এনেকে ভাবি লোৱা এইটো মই থিয় দি আছো বুলি ভাবা ঠিক আছে এতিয়া মই অলপ আগতে কৈছিলো নে যিকোনো দুটা সূত্ৰ তুমি ইয়াত ফলো কৰিব লাগিব আমি যে চাৰিটা সূত্ৰ পঢ়িছিলো এটা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত ফকাছৰ মাজেদি যায় এটা ফকাছৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰাল হয় এটা আছিলে ভাস্কৰৰ মাজেদি অহা ৰশ্মিডাল ভাস্কৰৰ মাজেদি গুচি যায় এটা আছিলে মেৰুলৈ হেলনীয়াকৈ অহা ৰশ্মিডাল একে হেলনীয়াকৈ প্ৰতিফলিত হয় আৰু প্ৰতিফলনৰ সূত্ৰসমূহ মানি চলে তাৰে সেই চাৰিটাৰ যিকোনো দুটা ফলো কৰি দিয়া প্ৰথমটো আছিলে কি মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল ইয়াত মুখ্য অক্ষৰ সমান্তৰালকৈ মাৰি দিয়া প্ৰতিফলনৰ পাছত কাৰ মাজেদি গুচি যাব ফকাছৰ মাজেদি গুচি যাব ঠিক আছে আৰু এটা সূত্ৰ যিকোনো এটা হি কৰা হয়তো ফকাছৰ মাজেদি আনা মুখ্য অক্ষৰ সমান্তৰাল হ'ব নতুবা তুমি কি কৰা ভাস্কৰৰ মাজেদি মাৰি দিয়া ভাস্কৰৰ মাজেদি ঘূৰি মানে সেই একে পথেদি ঘূৰি আহিব যদি ভাস্কৰৰ মাজেদি তুমি ৰশ্মিডাল এনেকে মাৰি দিয়া এনেকে আহিছিল গলহি তেনেকে ঠিক আছে তাৰ পিছত দুটা ৰুল ফলো কৰিলা কৰাৰ পিছত চাব লাগিব দুডাল প্ৰতিফলিত ৰশ্মিয়ে ক'ত কাটাকাটি কৰিছে এতিয়া চোৱা কাটাকাটি ক'ত কৰিছে দুডাল প্ৰতিফলিত ৰশ্মিয়ে এইডাল প্ৰতিফলিত ৰশ্মি আৰু এইডাল যদিও আপতিত দেখি আছা তুমি কিন্তু চোৱা তলৰ ফালৰ পৰা সি উভতিও গৈছে বুজি পাইছানে যদি সি আহিছিল এনেকে তলৰ ফালৰ পৰাতো গৈছেও
গতিকে দুয়োডাল প্ৰতিফলিত ৰশ্মি ক'ত কাটাকাটি কৰিছে? এই পইণ্টত কাটাকাটি কৰিছে। যদি কাটাকাটি কৰিছে পইণ্টত য'ত কাটাকাটি কৰে সেইফালে তাৰ মানে ওপৰ ফালটোহে আমি দেখিম। অৰ্থাৎ ইয়াত এ টো ওপৰ ফালে আছিল, ইয়াত কাটাকাটি কৰা পইণ্টত এ টো তলত গুচি আহিব। বুজি পাইছানে? ইয়াত এ আছিল অৰিজিনেল, ইয়াত এ ডেছ মানে অবজেক্ট। গতিকে এইটো হ'ব আমাৰ এইবাৰ প্ৰতিবিম্বটো, বি ডেছটো ওপৰত গুচি যাব। বুজি পাইছানে? য'ত কাটাকাটি কৰে তাত মাথাটো আহিব মানে। ধৰি লোৱা এইটো মাথাটো উল্টা হৈ গ'ল এইবাৰ মানে। সেইকাৰণে আমি যে কৈ দিওঁ হত আৰু ওলোটা, হত আৰু ওলোটা, উল্টা হৈ গ'ল। ডাইৰেক্ট ছবিতে ওলাই গ'ল বস্তুটো। গতিকে প্ৰতিবিম্ব ক'ত গঠন হ'ল কোৱা? প্ৰতিবিম্ব ক'ত গঠন হ'ল? প্ৰতিবিম্ব ক'ত গঠন হ'ল? ক'ত গঠন হ'ল? এফ আৰু চিৰ মাজত। প্ৰতিবিম্ব ক'ত গঠন হ'ল? এফ আৰু চিৰ মাজত। ঠিক আছে? আকাৰটো কেনেকুৱা হ'ল চোৱা? আকাৰটো চোৱা, ই ডাঙৰ আছিল নে? ই যিমান ডাঙৰ আছিল ইয়াতকে এইটো সৰু হ'ল নে ডাঙৰ হ'ল? চায়ে গম পাইছো ইয়াতকে কি হ'ল? ই যিমান ডাঙৰ আছিল তাতকে ই কি হ'ল? সৰু হ'ল। গতিকে কি সৰুটোক আমি কি নামেৰে বুজিম ইয়াত? সংকুচিত। সংকুচিত। আৰু প্ৰকৃতি কি হ'ব? ওলোটা হৈছে নে নাই? যদি ওলোটা হৈছে তাক আমি হত বুলি ক'ম। হত আৰু ওলোটা। হত আৰু ওলোটা। এইখিনি হৈ গ'ল দ্বিতীয়ত। মিলিছে নে এতিয়া চোৱা? লক্ষ্যবস্তু ক'ত ৰাখিছিলো? চিৰ বাহিৰত। প্ৰতিবিম্ব এফ আৰু চিৰ মাজত। প্ৰতিবিম্বৰ আকাৰ সংকুচিত, প্ৰকৃতি হত আৰু ওলোটা। 3 নম্বৰটো হ'ল চিত। এইবাৰ আমি আহিলো লক্ষ্যবস্তু ক'ত ৰাখিম? চিত ৰাখিম। লক্ষ্যবস্তু ক'ত ৰাখিম? চিত ৰাখিম। চি মানে ফাৰ্ষ্ট কেন্দ্ৰ। ঠিক আছে, মই অৱতল দৰ্পণখন আঁকি লৈছো। পি মুখ্য অক্ষ, এফ চি। আমাৰ যদি মেজাৰমেন্ট বিলাক অলপো ইফাল সিফাল হয়, ছবিটো কিন্তু একদম কমপ্লিট আমাৰ শুদ্ধ নহয়। ইয়াত মই হাতেদি আঁকিছো, সেইকাৰণে ছবিটো অলপ ইফাল সিফাল হ'ব পাৰে। তোমালোকে যেতিয়া আঁকিবা ঘৰত ধুনীয়াকে, একদম ভাল মেজাৰমেন্ট এটা ল'বা। দাপোনখন আঁকিলা, যদি ইয়াত 4 চেণ্টিমিটাৰ লোৱা এইখিনি 4 ল'বা। বুজি পাইছানে? সমান সমান কৰিবা, নহ'লে কিন্তু একদম নিমিলে বস্তুবিলাক। ইয়াত চোৱা, লক্ষ্যবস্তুটো ৰাখিছো চিত। লক্ষ্যবস্তুটো ৰাখিছো চিত। ধৰি ললো এইটো এ বি। যিকোনো দুটা সূত্ৰ ফলো কৰা তুমি। প্ৰথমটো মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত কাৰ মাজেদি গুচি যাব? ফকাছৰ মাজেদি গুচি যাব। দ্বিতীয় সূত্ৰটো ফলো কৰা। ফকাছৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত কি হ'ব? মুখ্য অক্ষৰ সমান্তৰালকে গুচি যাব। মুখ্য অক্ষৰ সমান্তৰালকে গুচি যাব। মানে আমাৰ আগতে মেজাৰমেন্টটো অকণমান হেৰি হৈছে, ঠিক আছে? মানে বেলেগ চব ঠিকে আছিলে, মানে এই বেকা বেকি হৈছে যে তাৰে কাৰণে কমপ্লিট বস্তুটো মিলা নাই। গতিকে প্ৰথমটো মই আঁকি দিছো অলপমান সেইকে অলপ মিলাই লৈছো। ইয়াত তোমালোকে আগতে মেজাৰমেন্টটো ধুনীয়াকে ল'বা। মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত কাৰ মাজেদি গুচি যাব? প্ৰতিফলনৰ পাছত কাৰ মাজেদি গুচি যাব? ফকাছৰ মাজেদি এনেকে গুচি যাব। আৰু 2 নম্বৰ সূত্ৰটো আছিলে ফকাছৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰাললৈ গুচি যাব। ঠিক আছে? এই কাৰ চিনবিলাক দিবা কিন্তু তোমালোকে। তো পইণ্টটো ক'ত কাটাকাটি কৰিছে চোৱা? প্ৰতিফলিত ৰশ্মি দুয়োডালে ইয়াত কাটাকাটি কৰিছে। যদি কাটাকাটি কৰা পইণ্টত আমি সদায় কি ল'ব লাগে? মাথাটো ল'ব লাগে, মানে ওপৰ ভাগটো। অৰ্থাৎ এ ডেছটো তলত আহিব আৰু বি ডেছটো ক'ত যাব? ওপৰত যাব। চোৱা এতিয়া ভালকে লক্ষ্য কৰা, ক'ত গঠন হ'ল প্ৰতিবিম্বটো? ৰাখিছিলা চিত। এইটো চি হয়নে নহয়? এইটো চি হয়নে? ৰাখিছিলা চিত, গঠনো হ'ল চিত। মানে প্ৰতিবিম্ব ক'ত গঠন হ'ল? ভাস্কেন্দ্ৰত যদি ৰাখা, তোমাক যদি সুধে লক্ষ্যবস্তু ভাস্কেন্দ্ৰত থাকিলে প্ৰতিবিম্ব ক'ত গঠন হ'ব? ভাস্কেন্দ্ৰতে হ'ব, মানে চিতে হ'ব। ঠিক আছে? আকাৰটো কেনেকুৱা হ'ব? অকণমান ভালকে লক্ষ্য কৰাচোন আকাৰটো। আকাৰটো চেম চেম হৈছে নে নাই? ই ধৰা 10, ইও 10, ইমান মান দেখা হৈছে নে নাই? গতিকে আকাৰটো কি হ'ব? একে আকাৰৰ। আৰু প্ৰকৃতিটো কি হ'ব? দেখাতে গম পাইছো, ই কাঠ চিনটো ওপৰমুৱাকে আছিল, ইয়াত তলমুৱা হৈ গ'ল, মানে কি হ'ব? হত আৰু ওলোটা। হত আৰু ওলোটা। বুজি পাই আছা নে তোমালোকে? হত আৰু ওলোটা। এইখিনিলৈকে তোমালোকে নিশ্চয় ধৰিব পাৰিছা। নেক্সটটো চোৱা। সেইটো হৈ গ'ল লক্ষ্যবস্তু চিত। লক্ষ্যবস্তু ক'ত আছিলে? চিত। প্ৰতিবিম্ব চিত, আকাৰ একে আকাৰৰ, প্ৰকৃতি হত আৰু ওলোটা। তাৰপিছত এইবাৰ ৰাখিম চি আৰু এফৰ মাজত। চি আৰু এফৰ মাজত ৰাখি চাম এইবাৰ। এইবাৰ ক'ত ৰাখিম? চি আৰু এফৰ মাজত।
এইবাৰ লক্ষ্যবস্তু ৰাখিম চি আৰু এফৰ মাজত। ইয়াত আছিলে পি, এইডাল মুখ্য অক্ষ, ইয়াত এফ, তো চি আৰু এফৰ মাজত হলে আমি এনেকে আমি ৰাখি দিছো লক্ষ্যবস্তুটো এ বি। তুমি যিকোনো দুটা সূত্ৰ ফলো কৰা, প্ৰথমটো ফলো কৰা, মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মিডাল মাৰি দিয়া, প্ৰতিফলনৰ পাছত তাৰ মাজেদি গুচি যাব, ফকাছৰ মাজেদি গুচি যাব। দ্বিতীয় সূত্ৰটো ফলো কৰা, ফকাছৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকে গুচি যায়। অকণমান মই কৈছো নে মেজাৰমেন্ট বিলাক ইফাল সিফাল হলে অলপ দিগদাৰ। মেজাৰমেন্ট বিলাক তোমালোকে ভালকে ল'ব চেষ্টা কৰিবা। কি কৈছিলো যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডালটো চব ঠিকে ৰাখে আছিলে, কিন্তু মেজাৰমেন্ট মানে আমাৰ অকণমান লওঁতে যদি সেইকাৰণে হাতেদি আঁকিলে দিগদাৰ। তোমালোকে স্কেল কাটা কম্পাছ ইউজ কৰি পেলাইহে আঁকিবা এইবিলাক। পি ইয়াত ইমান মানত দিওঁ, এফ ইমান মানত দিলো মই চি, পি আৰু এফৰ মাজত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল কাৰ মাজেদি গুচি যাব, ফকাছৰ মাজেদি গুচি যাব। আৰু দ্বিতীয়টো আমি আঁকিম ফকাছৰ মাজেদি অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি যাব। অলপ মোৰ বেকা বেকি হৈছে, তোমালোকে জাষ্ট বুজি লোৱা, কিতাপত আঁকাই আছে ধুনীয়াকে বস্তুখিনি। তো কাটা কাটি ক'ত কৰিছে দুডাল প্ৰতিফলিত ৰশ্মিয়ে, ক'ত কৰিছে এইটো পইণ্টত। তো য'ত কাটা কাটি কৰে সেইটোত মই অৰ্থাৎ মাথাটো দিম, এ বি ইয়াত আছিলে, ঠিক আছে। ইয়াত এ ডেছ আৰু ইয়াত কি দিম ওপৰৰ ফালে বি ডেছ, মানে উল্টা হৈ গ'ল, হয় নে? তো ইয়াত ক'ত গঠন হ'ল, গঠন ক'ত হ'ল ভালকে চোৱা, প্ৰতিবিম্বটো ক'ত গঠন হ'ল, ইয়াত চি আছিলে, চিৰ বাহিৰত গঠন হৈছে। ক'ত গঠন হৈছে, যেতিয়া আমি এফ আৰু চিৰ মাজত ৰাখিছিলো, ক'ত গঠন হৈছে, চিৰ বাহিৰত। প্ৰতিবিম্বটো ক'ত গঠন হৈছে, চিৰ বাহিৰত। মোৰ কিন্তু একদম মাজত পৰা নাই, ইমান মানত হ'ব লাগিছিল। কিয় নাকিলো ইমান মানত, আঁকিলে মোৰ মেজাৰমেন্টটো নিমিলে, এই মানে একদম চিধা হোৱা নাই কাৰণে বস্তুখিনি। তোমালোকে ভালকে চিধাকে আঁকিবা ঘৰত। প্ৰতিবিম্ব ক'ত গঠন হৈছে, চিৰ বাহিৰত। আকাৰটো কি হৈছে, ডাঙৰ হৈছে নে সৰু হৈছে, অফক'ৰ্চ ডাঙৰ হৈছে। ডাঙৰক মই ডাঙৰ বুলি নকওঁ, কি বুলি ক'ম, বিবৰ্ধিত বুলি ক'ম, ঠিক আছে। আৰু প্ৰকৃতিটো কি হৈছে, প্ৰকৃতিটো সৎ আৰু ওলোটা। দেখাতে গম পাইছো উল্টা হৈছে, উল্টা হলে কি হয়, সৎ হয়। প্ৰকৃতিটো কি হ'ব, সৎ আৰু ওলোটা। এতিয়া মিলিছে নে এই বস্তুটোৰ লগত, যেতিয়া চি আৰু এফৰ মাজত ৰাখিছিলো ক'ত গঠন হয়, চিৰ পৰা আঁতৰত, আঁতৰত গঠন হৈছে, ঠিক আছে। তাৰ পিছত প্ৰতিবিম্বৰ আকাৰটো ডাঙৰ দেখিছো, ডাঙৰ মানে কি হৈছে, বিবৰ্ধিত। আৰু প্ৰকৃতিটো কি হৈছে, সৎ আৰু ওলোটা, মিলি গৈছে। এতিয়া আহিলে 5 নম্বৰ, 1 2 3 4, চাৰিটা কৰিলো, 5 নম্বৰ। এতিয়া আমি ৰাখিম ক'ত, ফকাছত ৰাখিম। এইবাৰ ক'ত ৰাখিম, লক্ষ্য বস্তুটো ক'ত ৰাখিম, ফকাছত ৰাখিম। ইয়াত এফ, ইয়াত চি, ঠিক আছে। এইবাৰ লক্ষ্য বস্তুটো ডাইৰেক্ট ফকাছত ৰাখিম, এ বি নাম দিছো। তো প্ৰথম সূত্ৰটো কি আছিল, মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত কাৰ মাজেদি গুচি যাব, ফকাছৰ মাজেদি গুচি যাব। দ্বিতীয় সূত্ৰ তুমি যোনটো ইচ্ছা যোনটো ফলো কৰিব পাৰা, হয়তো চিৰ মাজেদি মাৰি দিব পাৰা, নতুবা পিত হেলনীয়াকে মাৰি দিব পাৰা, ঠিক আছে। পিত যদি আমি হেলনীয়াকে মাৰি দিওঁ, ই হেলনীয়াকে গুচি যাব, ঠিক আছে। ইয়াত পিত যদি তুমি এনেকে মাৰি দিয়া, এনেকে হেলনীয়াকে গুচিও আহিব। পিত যদি এনেকে মাৰি দিয়া, হেলনীয়াকে গুচিও আহিব, হেলনীয়াকে গুচিও আহিব, ঠিক আছে। এতিয়া কথা হ'ল, কাটা কাটি কৰিছে নেকি ক'বাত, কৰা নাই, এনেকে গৈ থাকিব, গৈ থাকিব, গৈ থাকি ক'বাত নহয় ক'বাত কটা কাটি কৰিব। আৰু সেই ক'বাত নহয় ক'বাতটো বহুত দূৰতো হ'ব পাৰে, সেইকাৰণে প্ৰতিবিম্ব ক'ত গঠন হ'ব বুলি লিখিম আমি, অসীমত। যেনে অসীমত থাকোতে ফকাছত গঠন হৈছিল, ফকাছত থাকোতে ক'ত গঠন হ'ব, অসীমত। প্ৰতিবিম্ব ক'ত গঠন হ'ব, অসীমত। আকাৰ কি হ'ব, যেনেকে কি আছিলে, আকাৰটো অসীমত থাকোতে ফকাছত গঠন হওঁতে অতি সংকুচিত বিন্দু আকাৰৰ হৈছিলে, এতিয়া কি হ'ব, তাৰ উল্টাটো হ'ব, আকাৰটো কি হ'ব, অতি বিবৰ্ধিত হ'ব, অতি বিবৰ্ধিত মানে অতি ডাঙৰ। আৰু প্ৰকৃতি কি হ'ব, সৎ আৰু ওলোটাই হ'ব, সৎ আৰু ওলোটা। হৈ গ'ল এইখিনি। লাষ্টৰটো কৰিম এতিয়া, আৰু চবতকে ইম্পৰ্টেণ্ট হ'ল লাষ্টৰটো, লাষ্টৰটো। এইটো হ'ল যে ফকাছত ৰাখিছিলো, গঠন হ'ল ক'ত, অসীমত।
প্ৰতিবিম্বৰ আকাৰ অতি বিবৰ্ধিত, প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা। একদম লাষ্টৰটো কৰিম এতিয়া। পি আৰু এফৰ মাজত ৰাখিম এইবাৰ, তেতিয়াহ'লে কি হ'ব? এইটো বহুত বাৰ আহিছে, এইটো VVI ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বহুত বাৰ আহিছে, সেইকাৰণে মনোযোগ দি তোমালোকে চাবা। এইখন এখন অবতল দাপোন। ঠিক আছে, এইখন অবতল দাপোন, ইয়াত আছে পি, এডাল মুখ্য অক্ষ, ইমান মানত আহিব এফ, ইমান মানত আহিব চি। পি আৰু এফৰ মাজত আমি লক্ষ্য বস্তু এটা ৰাখি দিছো, এ বি। প্ৰথম সূত্ৰ, মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পাছত কাৰ মাজেদি যাব? ফকাছৰ মাজেদি গুচি যাব। ঠিক আছে, দ্বিতীয় সূত্ৰ, হয়তো চিৰ মাজেদি পঠিয়াই দিয়া, নতুবা পিত মাৰি দিয়া হেলনীয়াকেই গুচিও যাব। ঠিক আছে, হৈ গ'ল। এতিয়া কাটাকাটি ক'ত কৰিব? বহুতে ক'ব অসীমত কৰিব ছাৰ। অসীমত কেনেকে কৰিব ভাই? এইডাল ৰেখা গৈছে এইফালে, এইডাল এইফালে গৈছে, কাটাকাটি কৰাৰ চান্সে নাই, এনেকে কৈছে। তেতিয়াহ'লে ক'ত কাটাকাটি কৰিব? প্ৰতিবিম্ব গঠন ক'ত হ'ব? এইবাৰ কি কৰিম আমি, এই যিডাল মুখ্য অক্ষ আমি পিছফালে বঢ়াই দিম, দি পেলাই চোৱা, এইডাল ৰশ্মিডাল প্ৰতিফলিত হয়, এইডাল প্ৰতিফলিত ৰশ্মি হয় নে নহয়? এইডাল যোৱাডাল প্ৰতিফলিত, আৰু এইডালো প্ৰতিফলিত হয়। এই সদায় প্ৰতিবিম্ব গঠনৰ ক্ষেত্ৰত কোন দুডাল চাব লাগিব? প্ৰতিফলিত ৰশ্মি দুডালৰ ফালেহে চাব লাগিব। আপতিত বিলাক চাই লাভ নাই, এইডাল আপতিত, এইডাল আপতিত, সেইবিলাক চাই লাভ নাই। প্ৰতিফলিত বিলাক চোৱা, এইডাল যোৱাডাল আৰু এইডাল যোৱাডাল। প্ৰতিফলিত দুডালক পিছপিনে বঢ়াই দিব লাগিব। এইবাৰ কি কৰিব লাগিব? এইবাৰ পিছপিনে বঢ়াই দিব লাগিব। এইফালে আগফালে বঢ়াই দিলে ক'তো কাটাকাটি নকৰে, গতিকে তাক আমি পিছপিনে বঢ়াই দিম, এনেকে এনেকে এনেকে। তো পিছপিনে বঢ়াই দিওঁতে ক'বাত নহয় ক'বাত কাটাকাটি কৰিছে, আৰু সেই পইণ্টটো হ'ল দাপোনখনৰ পাছফালে, য'ত কাটাকাটি কৰিছে এইফালে মাথাটো থাকে। ঠিক আছে, গতিকে এইবাৰ এ আছিলে ইয়াত, এ ডেছটো এই কাচ চিনৰ লগত এ ডেছ বি ডেছ। এইবাৰ মানে ওলোটা হোৱা নাই, এইবাৰ চিধা হৈছে। দেখিছানে? এইবাৰ কি হোৱা নাই? ওলোটা হোৱা নাই, এইবাৰ চিধা হৈছে। এইটো চবতকে দৰকাৰী। লক্ষ্য বস্তু ক'ত আছে? পি আৰু এফৰ মাজত। লক্ষ্য বস্তু ক'ত আছে? পি আৰু এফৰ মাজত। প্ৰতিবিম্ব ক'ত গঠন হ'ল? প্ৰতিবিম্ব দাপোনৰ পিছফালে। ঠিক আছে, আকাৰ কি হ'ল? সংকুচিত হ'ল নে বিবৰ্ধিত হ'ল? দেখাতে গম পাইছো, ই ইমান ডাঙৰ আছিলে, ই লাগাতকে বেছি ডাঙৰ হ'ল, গতিকে ই কি হ'ল? বিবৰ্ধিত। অতি বিবৰ্ধিত নিলিখো, কাৰণ বহুত ডাঙৰটো হোৱা নাই, বৰ্ডখনত আতিছেতো, সেইকাৰণে বিবৰ্ধিত। প্ৰকৃতি কি হ'ব? সৎ আৰু ওলোটা হ'ব নে এইবাৰ? অসৎ আৰু থিয় হ'ব। এইবাৰ এটাই এনেকুৱা কেছ পাইছো অনলি, য'ত কি হ'ব? অসৎ আৰু থিয়। অসৎ আৰু থিয়। মিলিছে নে চোৱা? এতিয়া হৈছে? এতিয়া চোৱা, ক'ত ৰাখিছিলো? চবতকে ইম্পৰ্টেণ্ট হয় এইটো দেই, VVI ভেৰি ভেৰি ইম্পৰ্টেণ্ট, লিখি দিছো মই। পি আৰু এফৰ মাজত লক্ষ্য বস্তু ৰাখিছিলো, দাপোনৰ পিছফালে প্ৰতিবিম্ব গঠন হৈছে, আকাৰ হৈছে বিবৰ্ধিত, প্ৰকৃতি হৈছে অসৎ আৰু থিয়। গতিকে 1 2 3 4 5 6, এই 6টা কণ্ডিশ্যনত অবতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন একদম ক্লাছৰ লাষ্টত মই তোমালোকক খুব ধুনীয়াকে শিকাই দিলো। যদি কাৰোবাৰ কিবা ডাউট আছে, বিন্দাছ তোমালোকে সুধিবা। যদি কিবা ডাউট আছে এই বস্তুখিনিৰ ওপৰত কমেণ্টত দিবা, আৰু যদি এই প্ৰতিবিম্বৰ গঠন এই কনচেপ্টখিনি ক্লিয়াৰ হোৱা নাই, কমেণ্টত জনাই দিবা। তেতিয়াহ'লে এগেইন এটা ক্লাছ লৈ আহিম এই বস্তুখিনিৰ ওপৰত, কাৰণ মই জানো এই বস্তুখিনি ইমান সহজত শিকিব পৰা বস্তু নহয়, এই বস্তুখিনি শিকিবলৈ অকণমান টাইম লাগে। যদি কাৰোবাৰ কিবা ডাউট আছে এই বস্তুখিনিৰ ওপৰত, তোমালোকে খুব ধুনীয়াকে দি দিবা। হ'ব, গতিকে খুব ধুনীয়াকে আমি আৰ আৰু এফৰ মাজৰ সেই পঢ়িলো আজি, আৰ আৰু এফৰ মাজৰ সম্পৰ্ক পঢ়িলো। আৰ আৰু এফৰ মাজৰ সম্পৰ্ক পঢ়ি উঠি আমি গোলাকাৰ দাপোনৰ অৰ্থাৎ অবতল দাপোনৰ নিয়মবিলাক পঢ়িলো, কেনেকে কি হয়। নিয়মবিলাক পঢ়ি উঠি আমি পঢ়িলো, নিয়মবিলাক 4টা আছিল। মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি অহা ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰাল হয়। চিৰ মাজেদি অহা ৰশ্মিডাল চিৰ মাজেদি ঘূৰিও যায়। পি লৈ হেলনীয়াকৈ অহা ৰশ্মিডাল হেলনীয়াকৈ প্ৰতিফলিত হয় আৰু প্ৰতিফলনৰ সূত্ৰসমূহ মানি চলে। তাৰপিছত আমি অসীমত ৰাখি চালো লক্ষ্য বস্তু, ফকাছত ৰাখি চালো চি আৰু এফৰ মাজত, পি আৰু এফৰ মাজত, এফত ৰাখি চালো, চিত ৰাখি চালো, 6টা কণ্ডিশ্যনত আমি প্ৰতিবিম্ব আঁকি চালো। ঠিক আছে, গতিকে
আজিৰ ক্লাছটোত আমি খুব বহুত গুৰুত্বপূৰ্ণ কথা বহুত কিছুমান পঢ়িছো আৰু ইমান দৌৰা মানে এটা ক্লাছৰ ভিতৰতে বহুত বস্তু পঢ়িছোতো গতিকে কাৰোবাৰ কিবা ক্লিয়াৰ নহ'বও পাৰে সেই নোহোৱাখিনি ধুনীয়াকে তোমালোকে কমেন্ট ছেকশ্যনত জনাই দিবা অথবা এই নাম্বাৰ কেইটা যে আছে দেখিছা এই নাম্বাৰ কেইটাত কল কৰি জনালে হ'ব যে নবাৰণ ছাৰৰ এই প্ৰতিবিম্বৰ গঠনৰ ক্লাছটো আমাক এগেইন লাগে একদিন এটা লাইভ ক্লাছ লাগে যদি লাইভ ক্লাছ লাগে বুলি ক'বা ফোন কৰি যে আমাক লাইভ ক্লাছ লাগে তেতিয়াহ'লে আমি এটা লাইভ ক্লাছ লৈ আহিম যদি তোমালোকৰ অডিয়েন্সখিনি পাওঁ আৰু লগতে এটা কথা ক'ব বিচাৰিছো এইটো আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক হয় টেলিগ্ৰাম তোমালোকৰ মোবাইলত যদি নাই তোমালোকে প্লে ষ্টৰত যোৱা গৈ পেলাই টেলিগ্ৰাম বুলি চাৰ্চ কৰা টেলিগ্ৰাম ডাউনলোড কৰা কৰি এই কোডটো স্কেন কৰাৰ লগে লগে অট'মেটিকেলি আমাৰ টেলিগ্ৰাম চেনেলটোত তোমালোকে জইন হৈ যাবা ইকো হিবাত চাইন্সৰ জইন হৈ যোৱাৰ লগে কি সুবিধা হ'ব কাৰ ক্লাছ কেতিয়া থাকে গম পাবা লগতে এই যে ক্লাছটো কৰিলা এই মই যে পঢ়ালো গোটেই মেটেৰিয়েলছখিনি পিডিএফটো সেই চেনেলটোত পাই যাবা লগতে আমাৰ পেইড কোৰ্চেছৰ বিষয়ে জানিবলৈ তোমালোকে তলত যিটো এই দুটা নাম্বাৰ দিয়া আছে এই দুটা নাম্বাৰত কন্টেক্ট কৰিলে তোমালোকে খুব ধুনীয়াকৈ গম পাই যাবা আমাৰ কি কি কোৰ্চ চলি আছে ক্লাছ 9-10ৰ কেনেকে আমি আগবাঢ়ি যাম কেনেকে আমাৰ ভিজন আছে 9-10ৰ ঠিক আছে তোমালোকৰ HSLC এক্সাম যিবিলাক আহি আছে সেই এক্সামৰ বাবে তোমালোকে কেনেকে প্ৰস্তুত হ'ব লাগিব কেনেকুৱা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে দেখিছাইতো এইবাৰ পেপাৰ কেনেকুৱা হৈছে বহুত ষ্টুডেণ্টছৰ ভাবামতে ফলাফল নহ'ল তাৰ কাৰণে বহুতে দুখ কৰিও আছে সেই ধৰণৰ বস্তুবিলাক জানিবৰ কাৰণে তোমালোকে ই কুইবাত চাইন্সৰ লগত জড়িত হৈ থাকিব লাগিব এই ধুনীয়াকৈ গোটেইখিনি নোটছ বনাই ল'বা ঠিক আছে এই বস্তুখিনি বঢ়িয়াকৈ নোটছ বনাই ল'বা এইখিনি আছিলে আজি যিখিনি পঢ়ালো এইখিনি কিতাপতো আছে তোমালোকৰ তথাপি মই লিখিও আনিছিলো অসীমত থাকোঁতে কেনেকুৱা হ'ব এই একদম ধুনীয়া মেজাৰমেণ্টত ইয়াত কৰা আছে পুৰা গঠন হৈছে একদম জাগাত চি আৰু চিৰ বাহিৰত ৰাখিলে ক'ত গঠন হ'ব ঠিক আছে চিত ৰাখিলে কেনেকুৱা হ'ব এফত ৰাখিলে কেনেকুৱা হ'ব বা কি হ'ব এই বস্তুখিনি খুব ধুনীয়াকৈ দিয়া আছে ইয়াতো চাই ল'ব পাৰিবা মেটেৰিয়েলছটোত আৰু অথবা তোমালোকৰ কিতাপতো ধুনীয়াকৈ এইখিনি আছে কিন্তু ঠিক আছে গতিকে কিপ ৱাচিং ই কুহিবাত চাইন্স থেংক ইউ ফৰ ৱাচিং দ্য ক্লাছ লাষ্টলৈকে চোৱাৰ কাৰণে ধন্যবাদ যে চাইছে লগতে যদি এতিয়াও আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া কাৰণ ক্লাছ 9-10ৰ সকলোবোৰ বস্তু বিনামূলীয়াকৈ ইয়াত দি থকা হ'ব ছাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত দিবা যদি মোৰ লাইভ ক্লাছ লাগে তোমালোকে জনাবা কমেণ্ট ছেকশ্যনত জনালেও হ'ব আৰু ফোন কৰি জনালেও হ'ব ই কুহিবাত চাইন্সটো চাই থাকিবা ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা অকণমান শ্বেয়াৰ কৰি দিবা ঠিক আছে ধন্যবাদ আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আজি আমি পোহৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ দ্বিতীয়টো পাৰ্ট ইমানতে সামৰিছো